আজি আমি উপস্থিত আছো বৰহমপুৰত নগাঁও জিলাৰ বৰহমপুৰৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ মাজত আজি আমাৰ দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2026 আপোনালোক আটাইকে আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো সকলোৱে এবাৰ বৰহমপুৰৰ কাৰণে হাত চাপৰি বজাই দিয়ক খুব সুন্দৰ আমাৰ সন্মুখত চাৰিগৰাকী প্ৰতিনিধি আছে আমি তেখেতসকলৰ লগতো পাতিম কিন্তু আৰম্ভণি আমি কৰিব খুজিছো অলপ পিছফালৰ পৰা বৰহমপুৰৰ বাইদেউ আপোনাৰ পৰা সুধিব খুজিছো বৰহমপুৰৰ যি আজি সামগ্ৰিক ছবি আপোনালোক সন্তুষ্ট নে আমি যদি বৰহমপুৰ সমষ্টিৰ কথা ক'বলৈ যাওঁ সন্তুষ্ট বুলি আমি ক'ব নোৱাৰোঁ কাৰণ এইখন সমষ্টি আপোনাৰ বহু বছৰ ধৰি আঞ্চলিকতাবাদত বিশ্বাসী মানুহখিনি আমি আছে বুলি আমি ভাবোঁ কিন্তু সেই যোনটো উন্নয়নৰ কথা তেওঁ বিজেপি চৰকাৰে কয় সেইখিনি আমি সিমানভাৱে তেওঁলোকে যিমান দেখুৱাই সিমানভাৱে আমি দেখা নাই বুলি আমি ভাবোঁ কোনোবা বাইদেউ এগৰাকীয়ে কওক হয়নে বাইদেউ যিমান বেছি দেখুৱাইছে বিজেপিয়ে আপুনি বিজেপি চাগে যিমান দেখুৱাইছে সিমান নহয় অলপ কম ঠিক আছে নমস্কাৰ মই বৰহমপুৰৰে উপৰোক্ত বক্তাৰ কথাৰ উত্তৰতে মই ক'ব বিচাৰিছোঁ যে আমি সকলোৱে জানো যে যোৱা ৩৫ বছৰেই হওক বা যেনেকেই হওক আমি চৰকাৰ বিৰোধী এটা ঢৌত আছিলোঁ প্ৰত্যেকবাৰে চৰকাৰখন বেলেগ হয় ইয়াত প্ৰতিনিধি বেলেগ হয় সেই অনুপাতে আমাৰ উন্নয়ন হোৱা নাছিলে কিন্তু বৰ্তমান আমাৰ যিজন সন্মানীয় বিধায়ক সকলোৰে আদৰৰ শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া তেখেতে এই ৪.৫ বছৰত যিখিনি উন্নয়ন কৰিছে আমি আমাৰ জীৱনকালত দেখা নাছিলোঁ আৰু তেখেতৰ যি মহানুভৱতা মই নিজে ব্যক্তিগতভাৱে ক'ব খুজিছোঁ যে এজন বিধায়ক হৈ তেখেতৰ যি ৰাইজৰ প্ৰতি আন্তৰিকতা মৰম স্নেহ সঁচাকৈ আপ্লুত হৈ পৰোঁ তেখেতক লগ পাবলৈ কোনো ভায়া নালাগে আমি নিজে যাব পাৰোঁ নিজে তেখেতৰ ঘৰত চাহ বনাই খাই আহিব পাৰোঁ আনকি মই মোৰ নিজে এইটো পঞ্চায়তৰ আদৰ্শ গাঁৱৰ একেবাৰে দুখীয়া মহিলা এগৰাকীও গৈ তেখেতৰ ঘৰত চাহ বনাই খাই আহিব পাৰে তাতে ভাবক যে তেখেতৰ কিমান মহানুভৱতা সকলোকে তেওঁ মৰম আদৰেৰে চাই প্ৰত্যেকজন ভোটাৰক তেওঁ চিনি পায় তেওঁৰ হৃদয়ত সোমোৱাই লৈছে সেই অনুযায়ী সকলোৰে কথা তেওঁ চিন্তা কৰে আৰু বৰ্তমান এই সময়খিনিত আমাৰ ৰাস্তা ঘাটকে আদি কৰি সকলো স্তৰতে মই ক'ব খুজিছোঁ যে শিক্ষা খণ্ডত হওক স্বাস্থ্য কেন্দ্ৰত হওক আন্তঃগাঁথনি ক্ষেত্ৰত হওক অসম চৰকাৰৰ উদ্যোগত তেখেতৰ ব্যৱস্থাপনাত যিখিনি বৰহমপুৰ সমষ্টিত উন্নত হৈছে সেইখিনি আমি কোনোবা এজন অৰাজনৈতিক বিষয়েও নতশিৰে স্বীকাৰ কৰিব লাগিব আমি তেখেতক আগন্তুক দিনত পুনৰবাৰ বিচাৰিছোঁ আমাৰ বৰহমপুৰ সমষ্টিটো তেখেতৰ জৰিয়তে আমি উজ্জ্বলাব বিচাৰিছোঁ ধন্যবাদ এইফালে কোনোবা অৰাজনৈতিক আছে নেকি ব্যক্তি নে সকলো ৰাজনৈতিক দলৰে সদস্য কোনোবা আছে নেকি অৰাজনৈতিক এতিয়ালৈকে আহি পোৱা নাই চাগে কোনোবা ক'ব নেকি এই বিষয়টো যিটো ক'লে হয় যিটো বিষয় ক'লে আপোনালোক হয়নে সন্তুষ্ট হৈছে আচলতে সন্তুষ্ট আৰু অসন্তুষ্টৰ প্ৰশ্ন ইয়াত নাহে কথাটো হ'ল এজন জনপ্ৰতিনিধি যেতিয়া ৰাইজে নিৰ্বাচন কৰি দিয়ে তেওঁৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য আৰু দায়িত্ব হ'ল সেই সমষ্টিটোৰ উন্নতি সাধন কৰা এটা সময়ৰ অন্তত জনসাধাৰণৰ দৃষ্টিত ধৰা পৰিব XYZ যোনেই নহওক জনপ্ৰতিনিধিজন তেওঁৰ কাৰ্যকালত সেই সমষ্টিটোৰ তুলনামূলকভাৱে কিমান দূৰ কাম হৈছে আৰু সেই মৰ্মেই আমাৰ আগন্তুক যি ২৬ৰ নিৰ্বাচন হ'ব তাত ৰাইজে ভাল পালে মই কোনো ৰাজনৈতিক দলৰ নহয় কিন্তু ভাল পালে তেওঁক পুনৰ নিৰ্বাচন কৰিব নচাত তেওঁক ৰাখিব এয়ে হৈছে আমাৰ নিয়ম ধন্যবাদ আমি সন্মুখলৈ আহিছোঁ সন্মুখৰ আমাৰ চাৰিগৰাকী ব্যক্তি অৰবিন্দ চৌধুৰী বীৰেণ মিৰ্ধা আছে ভাস্কৰ বৰা আছে খগেন গায়ন আছে মই চিনাকি কৰি দিছোঁ আপুনি তেখেত বিজেপিৰ চাহ জনগোষ্ঠীয় সংগ্ৰামী এগৰাকী নেতা বীৰেণ মিৰ্ধা আৰু অসম জাতীয় পৰিষদ আছে আৰু অগপ আছে মই অসম জাতীয় পৰিষদৰ পৰা আৰম্ভ কৰিছোঁ আপোনালোকে কি দেখিছে যে এতিয়া বিজেপিৰ ফালৰ পৰা কৈছে যে অভূতপূৰ্ব উন্নয়ন হৈছে আৰু তেওঁলোকে তেওঁলোকৰ নেতাজনক বিচাৰিব আপোনালোকে কি দেখিছে পৰিৱৰ্তনৰ প্ৰয়োজন আছে আপোনাৰ বিভিন্ন ৰিলতে আমি দেখা পাওঁ যে কৰ্মবৰ্তমান উন্নয়নটো এটা কৰ্মবৰ্তমান ধাৰা উন্নয়ন হ'ব লাগিব এখন চৰকাৰৰ নৈতিক দায়িত্ব হৈছে উন্নয়ন হ'ব লাগিব কাৰণ 1947 চনৰ ৰাস্তাটো আজি ৰাস্তাটো হৈ থাকিলে নহ'ব উন্নয়নৰ ধাৰটো এটা বেলেগ কথা আজি ৰাস্তা ঘাট হৈছে মানি লৈছোঁ কিন্তু সেই ৰাস্তা ঘাটৰ দুয়োপাৰে থকা মানুহখিনিৰ চকুত বা অন্তৰত আনন্দ আহিছেনে নাই সেইটো ডাঙৰ কথা সেই আনন্দটো কিন্তু বৰ্তমান সময়ত বৰহমপুৰ সমষ্টিত বিজেপি চৰকাৰখনে আনিব পৰা নাই উন্নয়নৰ যিটো কথা কৈছে তেওঁ জিতু গোস্বামী ডাঙৰীয়াই যথেষ্ট কাম কৰিছে বুলি কৈছে মই আমাৰ ইয়াৰ বিজেপিৰ যিখন প্ৰতিনিধিক এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ তথ্য আকাৰে মই কথাখিনি ক'ব বিচাৰিছোঁ 2021-22 বৰ্ষৰ GI আঁচনি কাম অধীনত তামপুৰৰ তেওঁৰ প্ৰথম এইটো আঁচনি আছিল কিন্তু বিধায়ক হোৱাৰ পিছতে 21-22 বৰ্ষৰ আঁচনি তামপুৰৰ যিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় তাত এটা চুইমিং পুলত তেওঁ আধাৰশিলা স্থাপন কৰিলে উন্নয়নৰ গংগা বোৱা বুলি দাবী কৰা বিজেপিৰ চৰকাৰখনে সেই আঁচনিটো আজিলৈকে কিয় কাৰ্যকৰী নকৰিলে এইটো হ'ল ইয়াৰ উন্নয়ন যোনদিনা তেওঁলোকে আধাৰশিলা কৰিছিলে এইখন হ'ল তাৰ ফটো টকা চেংচন হ'ল আধাৰশিলা কৰিলে তেওঁলোকৰ টকা চেংচন হৈছিলে কিন্তু 5 বছৰে প্ৰথম কাৰ্যসূচীটো তেওঁ শেষ নহ'ল
2 নম্বৰ এটা কথা ক'ব বিচাৰিছোঁ, উন্নয়নৰ বাবে টকা আহিছে, টকাৰ কিমানখিনি প্ৰয়োগ হৈছে অপ্ৰয়োগ হৈছে এইটো এটা ডাঙৰ কথা। কামপুৰৰ যিখন পুৰণি দলং, সেই দলংখনৰ মেৰামতি কৰাৰ নামত 20 কোটি টকা এটা চেংচন হৈছে, সেই কথাটো মই কোৱা নাই, সেই কথাটো চৰকাৰে নিজে কৈছে। সম্পূৰ্ণ মিছা কথা, মানে মিছা তথ্য নক'ব, মানে চাওক গোটেই চৰকাৰী বিজ্ঞাপন, এইখন চৰকাৰী বিজ্ঞাপন, আপুনি কেনে চৰকাৰী বিজ্ঞাপন মিছা নেকি? এইটো চৰকাৰী বিজ্ঞাপন আপুনি চাওক কোনে লিখিছে, কোনে দিছে, কোনে দিছে চাওক, চৰকাৰী বিজ্ঞাপন ফটো আছে। মিছা তথ্যৰে ৰাইজক মিছা তথ্যৰে আপুনি ৰাইজক মিছা গোচৰ ৰুজু কৰা বিজেপি চৰকাৰে তেন্তে সেই পেপাৰখনৰ ওপৰত গোচৰ কিয় নিদিলে? কিয় গোচৰ নিদিলে? আপুনি কওক, পেপাৰ এখনে দিব পাৰে, এইটো চৰকাৰী তথ্য কেতিয়াও নহয়, চৰকাৰী তথ্য নহয়। আৰু চাওক, এইজন যিটো গোস্বামীয়ে দিব নোৱাৰে, এক মিনিট, আপোনালোকে যদি শেষ কৰিব দিয়ক, নাই কথাটো শেষ কৰিব দিয়ক। অসমৰ ৰাইজক মিছা তথ্য কিয় দিব? অসমৰ ৰাইজক মিছা তথ্য আপুনি কিয় দিব? নহয়, হৈছে বিজেপিৰ উন্নয়নৰ ছবি, আপুনি হৈছে বিজেপিৰ উন্নয়নৰ ছবি। আপুনি শুনক, মিছা তথ্য কিয় দেখুৱাইছে? মিছা তথ্য কিয় দিব? এক মিনিট আপোনাৰ যদি হতাশ আছে সত্য তথ্য দিয়ক, যদি হতাশ আছে সত্য তথ্য দিয়ক, মোবাইলত দেখুৱাই তথ্য নহয়। এয়া বিজ্ঞাপন কি আধা কিলা কৰা নাছিল নেকি? পেপাৰৰ বিজ্ঞাপন আপুনি পেপাৰত ধৰক, কৈছিলে নাই? আধা কিলা এখন দলঙৰ নামত মেৰামতিৰ নামত 20 কোটি টকা হ'ব পাৰে নেকি? ঠিক আছে দাদাগিৰি ভাস্কৰ নহয় এক মিনিট ভাস্কৰ দাদাগিৰি এক মিনিট দাদাগিৰি নহয়, কৈ দিয়ক, আপোনাক কৈ দিয়ক, আমি সঁচা তথ্য দিম, মিছা তথ্যৰে দাদাগিৰি নকৰিব, কৈ মিছা দিয়ক। তথ্যৰে দাদাগিৰি নকৰিব, এক মিনিট আপুনি মিছা তথ্য নিদিব। এক মিনিট আপোনালোকে অসমৰ ৰাইজে অৰবিন্দ চাই আছে, যিখিনি অৰবিন্দ সত্য সেইখিনি ক'ব। এক মিনিট বিজেপি এইদৰে কওক, কথাটো কওক, কথাটো কওক, সমষ্টিত কথাটো বিজেপি এইদৰে চলিছে। একো জেগা নাই ইয়াত। ব্ৰহ্মপুৰ সমষ্টিত লাষ্ট একো হোৱা নাছিলে। জিতু গোস্বামী জিকাৰ পৰা 5 বছৰ তেখেত এজন নিজে বালিৰ মাফিয়া। কিমানখিনি হৈছে জিতু গোস্বামী? শুনক, দুখীয়া শ্ৰেণীৰ মানুহে ঘৰৰ চাকৰি পাইছে, ৰাস্তা ঘাট চাওক, মেডিকেল চাওক, মোৰ ভাইটি APSC পাইছে, মই এতিয়া দুখীয়া ঘৰৰ ল'ৰা, কিন্তু আমাকে খাবলৈ হ'ব নেকি? APSC আগত APSC 20 লাখ টকা লাগিব। তেওঁক আমি এটাই কথা সুধিব খুজিছোঁ, কংগ্ৰেছে তেওঁক কিমান টকা দি ইয়াত পঠাইছে? তেওঁক কংগ্ৰেছে কিমান টকা দি ইয়াত পঠাইছে? প্ৰথম ৰাইজক হেৰি নকৰিব। এক মিনিট ভাস্কৰ পৰা উত্তৰটো দিয়ক। বহুত কেইটা প্ৰশ্ন কৰিছে, কংগ্ৰেছৰ হৈ অহা বুলি কৈছে, কওক। নাই উত্তৰটো দিয়ক, তেওঁ উত্তৰটো দিয়ক। নাই মই এক মিনিট অনুৰোধ, মোৰ ভাতৃক অনুৰোধ জনাম, তেওঁ মিছা তথ্যখিনি নিদিব। তেওঁ যিটো দলঙৰ বহক, কথা ক'লে বহক। মেৰামতিৰ নামত 20 কোটি টকা আহিছে, তেওঁ প্ৰমাণ দিয়ক। মই আজি ইয়াত চেলেঞ্জ কৰিছোঁ, ভাস্কৰ বৰাই চেলেঞ্জ দিয়ক, 20 কোটি টকা আহিছে। নগাঁও PWD অফিচত গৈ খবৰ কৰক, মই প্ৰয়োজন হ'লে ৰাজনীতি ত্যাগ কৰিম যদি এখন দলঙৰ নামত 20 কোটি টকা মেৰামতিৰ বাবে আহিছে। মই অসমৰ ৰাইজৰ আগত কৈ আছোঁ। গতিকে মই অনুৰোধ জনাম, মোৰ ভাতৃ হয় ভাস্কৰ, তেওঁক অনুৰোধ জনাম, আপুনি অসমৰ ৰাইজৰ ওচৰত মিছা তথ্যৰে কথা নক'ব, ঠিক আছে, মিছা তথ্যৰে কথা নক'ব। মই অনুৰোধ জনাম। ক'বলৈ দিয়ক। যদি প্ৰকৃততে সেইদিনা মাত্ৰ এখন পেপাৰ কাৰ্ডত ওলোৱা নাছিলে, মিনিমাম পুনৰবাৰ আপুনি মিছা তথ্য কৈ আছে। মই আজি আপোনাক অসমৰ ৰাইজৰ ওচৰত কৈছোঁ, এইটো চৰকাৰী যদি মেৰামতিৰ নামত 20 কোটি টকা আহিছে, মই ৰাজনীতি ৰিজাইন দিম। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকৰ বিধায়কে যি প্ৰতিদিনৰ ওপৰত গোচৰ ৰুজু কৰিছিলে, গতিকে সেইদিনা যি 10খন পেপাৰত ওলাইছিলে, সেই 10খন পেপাৰৰ ওপৰত গোচৰ ৰুজু কৰক। আপুনি পেপাৰত কওক, আপুনি পেপাৰত কওক, কিন্তু মিছা তথ্য অসমৰ পেপাৰত ৰাইজৰ সেইটো ওচৰত নিদিব। চৰকাৰী বিজ্ঞাপন। আপোনালোকে যদি ইয়াত হেৰি কৰে, চাই ইয়াত স্পষ্টকৈ দেখিব, এইটো চৰকাৰী বিজ্ঞাপন হয়। চৰকাৰী বিজ্ঞাপনত সেইটো স্পষ্টকৈ আছে। যদি চৰকাৰে ভুৱা কথা কৈছে, তেন্তে আপুনি ইয়াৰ শুনক, বাবে আজি এইটো যদি সত্য হয় আপুনি কেছ কৰক। এইটো 20 কোটি টকা কেনেকৈ মেৰামতিৰ নামত? নহয়, শুনক মহোদয়, আপুনি যে শুনক, হিমন্ত বিশ্ব শৰ্মাই ভুৱা বাতৰি পৰিৱেশন কৰি ভুৱা উন্নয়ন দেখাই আছে। মই কোৱা নাই সেই কথা, বিজেপিৰ শুনক, মই আকৌ কৈ আছোঁ, মই আপোনাক ইমান ডাঙৰ কথাটো কোৱাটো কিয় চিঞৰি আছোঁ? হেৰি কৰে, কাৰণ তেখেতক ঠিক আছে, ভাস্কৰ, মই ঠিক AJP আছে। নাই, এইটো এতিয়া আমি প্ৰমাণ কৰিব নোৱাৰোঁ। কি কৈছে বাইদেউ, আপুনি কওকচোন, কি ক'ব খোজে তেখেতে কোৱা কথাটোলৈ? নহয়, ইমান দিন কোৱা নাছিলে যদি সঁচাই তেওঁ দুৰ্নীতি কৰিছে, হয় আমি মানিম, কিন্তু তেওঁ আজি এই অনুষ্ঠানটোত যে কৈছে, তেতিয়াহ'লে তেওঁলোকে ধৰিব লাগিছিল। তেওঁলোকে ভুৱা তথ্য উলিয়াই আনি ৰাইজক প্ৰলোভন দি পেলাই ভাবিছে ৰাইজৰ ভোটখিনি লৈ পেলাই তেওঁলোকৰ প্ৰাৰ্থীক জিকাব। কিন্তু চাওক, আমি নহয়, আজি ৰাইজে কাক বিচাৰে? বিজেপিক বিচাৰে। বিজেপি উন্নয়ন হৈছে। মোদী চৰকাৰে কি কৰিছে? হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ মিত্ৰজোঁটে কয়, তেওঁলোকৰ কিমান উন্নয়ন হৈছে। দুখীয়া ৰাইজৰ আমি লগত বাৰু আছে। বিৰোধী। দুখীয়া ৰাইজে আৰু ব্ৰহ্মপুৰৰ ৰাইজে জিতু গোস্বামীক বিচাৰে। জিতু গোস্বামী জিকিব, বিপুল ভোটত জিকিব। আমি বুজিম। AJP বিজেপি মিত্ৰজোঁট, AJP আৰু আমি বুজি ল'ম আমাৰ কি আছে কি নাই। শুনক, আজি মই কৈ আছোঁ, মিত্ৰজোঁটৰ পৰা যাকে প্ৰাৰ্থী দিয়ে আমি তাকে ছাপোৰ্ট কৰিম। মিত্ৰজোঁটত আমি আছোঁ, আপুনি বিৰোধী আছে। সেই কথাটো আপোনালোকক কানে কানে কোৱা নাই, ৰাজহুৱাকে কৈছে। কওক, তেতিয়া শুনিম। যদি শুনক, মই এতিয়াও কৈ আছোঁ, AJP বিজেপিৰ পৰা যাকে টিকেট দিয়ে ব্ৰহ্মপুৰত আমি তাৰ লগত আছোঁ। গতিকে এতিয়া আমাৰ মিত্ৰজোঁটৰ কথা আপুনি ক'বলৈ আহিছে, মই তাকে আচৰিত হৈছোঁ। সেই কথাটো আমি কৈছোঁ। ঠিক আছে, গায়ন আছে, গায়নৰ পৰা অলপমান শুনো। গায়ন কওক, গায়ন কওক। অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, এই মিত্ৰজোঁটৰ চৰকাৰৰ জৰিয়তে সামগ্ৰিকভাৱে অসমৰ উন্নয়ন হৈছে, সেইটো আমি ক'বই লাগিব। কিন্তু কথাটো হ'ল কি, সেই মিত্ৰতাত কিন্তু অসম গণ পৰিষদ
সম্পূৰ্ণ অংশীদাৰ। সেই অংশীদাৰিত্বৰ কথাটো কিন্তু প্ৰতিফলন সাধাৰণতে হ'ব লাগে, যিটো হোৱা দেখা নাযায়। আমি অনুৰোধ জনাম সেই কথাটো যে অসম গণ পৰিষদো এই উন্নয়নৰ অংশীদাৰ, সেই কথাটো প্ৰতিফলন কৰিবলৈ আমাৰ মিত্ৰজোঁটে চেষ্টা কৰিব লাগে, সেইটো মোৰ অনুৰোধ। আৰু দ্বিতীয় কথাটো হ'ল কি, কৈ যাওক। দ্বিতীয় কথাটো মই ক'ব বিচাৰিছোঁ, উন্নয়নৰ পৰা অলপ ফালৰি কাটি এই বহৰমপুৰ সমষ্টিটো অসম গণ পৰিষদ বা জাতীয়তাবাদৰ এটা পৃষ্ঠভূমি সমষ্টি। যোৱা 21 নিৰ্বাচনত আমি বিশেষ পৰিস্থিতিত যিটো সমষ্টি বিগত 35 বছৰ অসম গণ পৰিষদৰ দখলত আছিল, আমি বিশেষ পৰিস্থিতিত সমষ্টিটো এৰি দিবলগীয়া হৈছিল। আৰু আমি এইবাৰ 2024ত এই সমষ্টিটোত অসম গণ পৰিষদৰ ফালৰ পৰা প্ৰাৰ্থিত্ব পাব বুলি আমি অত্যন্ত আশাবাদী হৈ আছোঁ। ৰাস্তা ঘাটৰ উন্নয়ন হৈছে, নাই হোৱা বুলি নকওঁ, কিন্তু নিবনুৱা সমস্যাৰ ক্ষেত্ৰতে হওক বা পৰ্যটনৰ ক্ষেত্ৰতে হওক বা অন্যান্য প্ৰাকৃতিক সমস্যাৰ ক্ষেত্ৰতে হওক এই সমষ্টিটোত আৰু কৰিবলগীয়া যথেষ্ট কাম আছে। আমি ভাবিছোঁ আমাৰ মিত্ৰতা ধৰ্ম অটুট ৰাখি আমাৰ মিত্ৰজোঁটে এই সমষ্টিটো পুনৰ অসম গণ পৰিষদক ঘূৰাই দিব বুলি আমি আশাবাদী। আৰু আমাৰ বিৰোধীয়ে যি কথা কৈ আছে সেই কথাবিলাক অনাগত দিনত আমি নাইকিয়া কৰিম বুলিও নাইকিয়া কৰিব পাৰিম বুলি আমি যথেষ্ট আশাবাদী। এইখিনি কথাই মই মোৰ বক্তব্যৰ ফালৰ পৰা মই আগবঢ়াইছোঁ। ধন্যবাদ জনাইছোঁ। তেখেতে কোৱা কথাখিনি ডিবেট কৰিবলগীয়া বিশেষ নাই। তেখেতে এটা ইচ্ছা কৰিছে যে অগপই পালেও পাব, বিজেপিয়ে পালেও পাব, বিচৰাটো এইটো মানে বেয়া পাবলগীয়া নাই, নহয় জানো? তেওঁলোকে বিচাৰিব পাৰে, হয়নে? এতিয়া মই বীৰেন মৃধা, আপুনি কি কয় যে এইখন চৰকাৰৰ দিনত আপোনালোকৰ আশা আকাংক্ষা পূৰণ হৈছেনে? নাই, আমি যিহেতুকে কংগ্ৰেছ বিৰোধী আছিলোঁ, হয়, আৰু আমি আজীৱন কংগ্ৰেছ বিৰোধী, হয়, আৰু কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছিল, আৰু সেই পৰিৱৰ্তন যাত্ৰাত বিজেপিক ক্ষমতাত আনিল। আৰু আমি বৰ আশা কৰিছিলোঁ সৰ্বানন্দ সোণোৱালৰ দিনত। মই এবাৰ ফেচবুক মই দিছিলোঁ মিডিয়াত, তেওঁৰ যি চন্দ্ৰৰ দাগ থাকিলেও মানে সৰ্বানন্দৰ দাগ নাছিল। কিন্তু মোৰ খুব বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী একেলগে আমাৰ সতীৰ্থই আছিলে, একেলগে সংগ্ৰাম কৰিছিলোঁ, গতিকে আমি তেখেতৰ পৰা বহু আশা কৰিছিলোঁ। আৰু তেখেতে যিবিলাক কিছুমান কাম পদক্ষেপ লৈছিল, তো ইতি নাই। ইতি কেনেকৈ নাই, মই খুব ভাল পাইছিলোঁ। এই যে জনজাতিকৰণ, আদিবাসী চাহ জনগোষ্ঠীসকলে বিভিন্ন সময়ত দাবী উত্থাপন হৈ আছে। এতিয়া STV এইটো মিনিংলেছ, ভেলুলেছ। ডাইৰেক্ট ST দিব লাগে, নহ'লে নাই, আমি নোৱাৰোঁ, হাত দাঙি দিব লাগে। তো এই ক্ষেত্ৰত এটা ওলোমা থাকিলে, তাতো আমাৰ এটা মানে আমি এটা জটিলতাত পৰিছোঁ। দ্বিতীয়তে চাহ বাগানত যি পট্টা দিবলৈ আছে, আমি ওলগ জনাইছোঁ, বহুত ধন্যবাদ দিছোঁ। আপুনি STV ভেলুলেছ বুলি ক'লে নেকি? আপুনি ভেলিটো ভেলুলেছ একজেক্ট এইটো নহ'ব। আমি কোনো নাই, কোনো সংৰক্ষণ নাই, কোনো কাৰণে কোনো ৰিজাৰ্ভেশ্যন চিটত নমিশ্যন দিব নোৱাৰিব, এইটো কামেই নাই আৰু। তো গতিকে এতিয়া চাহ বাগানত যি এতিয়া শ্ৰমিকক যি পাট্টা দিবলৈ ওলাইছে, আমি খুব ওলাই জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু এইটো 1 বছৰ বা 2 বছৰ আগত হ'ব লাগিছিল, আৰু ইতিমধ্যে কাম সমাপ্ত হৈ যাব লাগিছিল। কালি এতিয়া ফৰ্ম ফিল আপ কৰি আছে, কালি যদি মালিক পক্ষই হাইকোৰ্ট কৰি দিব, তাৰপিছত যদি নহয় বোলে মালিক পক্ষই যদি কৈ দিব বোলে মালিকে আমি দিছিলোঁ, মালিকে নকৰিলে আমি কি ক'ম, কি কৰিম? এইটো অট'মেটিক ABTI আৰম্ভ কৰিলেই, মানে তেওঁলোকে কেছ দিবৰ কাৰণে হাইকোৰ্টত প্ৰচেছ চলি আছে। তো গতিকে এনেকৈ যদি কামবিলাক হয়, আমি আমাৰ বৰ আশা কৰিছিলোঁ, তেনেতো ঠিক নহ'ব। তো এইবিলাক কিছুমান আশ্বাস দেখাৰ কাৰণে আমি কংগ্ৰেছৰ প্ৰতি আমাৰ ভৰসাই নাই, কংগ্ৰেছৰ প্ৰতি ভৰসাই নাই। তেওঁলোকে যিবিলাক কাণ্ড কৰিছে, এবাৰ শপত খাইছে আৰু গুচি গৈছে, আকৌ বিজেপিত গুচি গৈছে, এনেধৰণে কাম কৰে। তো গতিকে এটা ৰাজনীতি লাগিব, ৰাজনীতি শুদ্ধ ৰাজনীতি লাগিব, লেতেৰা ৰাজনীতি নহয়, আৰু ঠগ ৰাজনীতি নহয়। তো গতিকে আমি পৰিৱৰ্তন দিছে, আমি তৃতীয় বিকল্প বিচাৰিছোঁ। আৰু অহা 22 তাৰিখে আমাৰ 13টা দলৰ তৃতীয় বিকল্প গুৱাহাটীত অভিৱৰ্তন হ'ব। আমি কাৰো প্ৰতি ভৰসা নাই, আমি তৃতীয় বিকল্প হৈ পেলাই আগবাঢ়িব বিচাৰিছোঁ। কিন্তু এই ক্ষেত্ৰত ভালটোক আমি ভাল ক'ম, বেয়াটো বেয়া কমেই। এতিয়া তেখেতে যে আজি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি পদক্ষেপ লৈছিল, আমি ওলগ জনাইছোঁ। কিন্তু আৰু এটা কথা আছে, তেওঁলোকে ইতিমধ্যে যিটো যে ঋণৰ বোজা যে জাপি দিয়াটো এইটো ঠিক হোৱা নাই। এইটোতো আমিয়ে ভৰিব লাগিব না, ঋণৰ বোজা। মইতো নিৰপেক্ষ হিচাপে কৈছোঁ, কোনো হেৰি হিচাপে কোৱা নাই। এতিয়া মোৰ ছোৱালীও ক্ষেত্ৰত কৈছে, মোৰ ছোৱালী এতিয়া বিজেপি চাহ মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী আছে। মই জোৱাই বিয়া দিলোঁ, জমাই নিলেও নিয়া, তেওঁৰ আদৰ্শ মই চলিব। কিন্তু মোৰ কথাটো মই কমেই, মোৰ কথা আপোনাৰ ল'ৰাজনো বিজেপি দাদা, স্বাধীনতা দিছোঁ, গণতান্ত্ৰিক। এসময়ত বিমলা চলিহাৰ গাড়ীত সোমেশ্বৰ বৰাই গৈ পেলাই একেলগে কেম্পেইন কৰিছে, মানে হেৰি সমষ্টিত, এইটো কি তিতাবৰ সমষ্টিত, এইটো আমগুৰি সমষ্টিত, একেলগে গাড়ীত গৈ পেলাই তেওঁ CPI মিটিঙত যায়, তেওঁ কংগ্ৰেছৰ মিটিঙত যায়। গতিকে যাৰ এটা চিন্তা আদৰ্শ থাকে, তাক স্বাধীনতা দিয়াটো ভাল।
তো গতিকে আমি পৰ্যাপ্ত আমি হেৰি বিচাৰ মই সমগ্ৰ অসম ভিত্তিত কৈছোঁ, সমষ্টি ভিত্তিত কোৱা নাই। গতিকে ইয়াতো আমি ব্যতিক্ৰম দেখিছোঁ। আমি কম কাম কৰিছে, নাই হোৱা নাই। আমাৰ ৰাজখোৱা চৌধুৰী ডাঙৰে যি কৈছে, তো গতিকে ধন্যবাদ দিছোঁ। কিন্তু খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে, এনেধৰণে কাম। খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে, হৈছে নেকি তেনেকুৱা? কোনে ক'ব হৈছে নেকি তেনেকুৱা? কোনোবা এজনে কওক, দিয়ক কওক। যি তৰুণ গগৈৰ দিনত প্ৰায় 10,000 কোটি টকা ধাৰ আছিল, সেই ধাৰ আজি প্ৰায় 1,90,000। আমাৰ ধাৰটো আমাৰ বন্ধুজনে মাৰিব নেকি বাৰু? গতিকে আমি এটা কথা বুজি নাপাওঁ, আমাৰ তেওঁলোকৰ কৰ্কটৰ ইছ্যু একো পইচাৰে নাই, মাৰিব লাগিব। বিৰোধীৰ ইছ্যু একো নাই। আমাৰ কৰ্কটৰ পইচাৰে মাৰিব লাগিব। ধাৰটো হিমন্ত বিশ্ব শৰ্মাই মাৰিব নেকি ব্যক্তিগতভাৱে? অসমৰ ধাৰটো হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে আজি মাৰিব নেকি? অসমৰ পৰিৱেশ নহয়, ইমান নহয়, ধুনীয়া। ধাৰটো হিমন্ত বিশ্ব শৰ্মাই বিৰোধীয়ে ব্যক্তিগতভাৱে মাৰিব নেকি? বিৰোধীয়ে ধাৰৰ নহয়, বাহিৰে ধাৰটো কথাই হিমন্ত ক'ব বিশ্ব শৰ্মাই নাই। ব্যক্তিগতভাৱে এইবিলাক আমাৰ কৰ্কটৰ পইচাৰে মাৰিব। কোনেও নিজাববীয়াকৈ ধাৰ নামাৰে। মোৰ প্ৰাক্তন সতীৰ্থ তেওঁ মোক ক'ব দিয়া নাই, ধাৰটো সেই আমাৰ কৰ্কটৰ পইচাৰে মাৰিব। গতিকে আৰু অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ যি ধৰণে দাম বৃদ্ধি হৈছে, ৰাইজে খুব অতিষ্ঠ হৈছে। গতিকে আমি এটা পৰিৱৰ্তন বিচাৰিছোঁ। ধন্যবাদ। যে পৰিৱৰ্তন বিচাৰিছে, ঠিক আছে, ঠিক আছে। নিৰপেক্ষ ব্যক্তিয়ে কৈছে, তেখেত টিচাৰ হয়। মই কেইটামান কথা ক'বলৈ আহিছোঁ। মই বিজেপি দলত বহু বছৰ কাম কৰিছোঁ। আই এম বিং এ হিন্দু নেশ্যনেলিষ্ট। মই কেইটামান কথা কওঁ। ব্ৰহ্মপুৰ সমষ্টিৰ ভোটটো নিৰ্ভৰ কৰিব অসমত বিজেপি দলে কি কাম কৰিছে। ব্ৰহ্মপুৰৰ ৰাইজে ব্ৰহ্মপুৰ সমষ্টিৰ ৰাস্তা চাই ভোট নিদিয়ে। অসমত বিজেপি দলে কি কাম কৰিছে। প্ৰথম কথা, মই যিখিনি অনুভৱ কৰিছোঁ প্ৰাক্তন বিজেপিৰ মানুহ হিচাপে, প্ৰথম কথা হ'ল কি, হিমন্ত বিশ্ব শৰ্মাই অসমত ল এণ্ড অৰ্ডাৰ এক্সট্ৰিমলি গুড। অসমৰ ইতিহাসত আটাইতকৈ বেষ্ট ল এণ্ড অৰ্ডাৰ যদি কৰিছে, হিমন্ত বিশ্ব শৰ্মাই মেইনটেইন কৰিছে। যি সময়তে খিলঞ্জীয়া জনগোষ্ঠীসমূহে কান্দিছে চৰণচলত, তেতিয়াই হিমন্ত বিশ্ব শৰ্মা পুলিচ গৈ উপস্থিত হৈছে নাই, কওক আপোনালোকে। গতিকে এইটো এটা মেজৰ ফেক্টৰ টু গেট ভোট। নাম্বাৰ 2, 2 নম্বৰ কথাটো হ'ল কি, উচ্ছেদ। অসমত 13 লক্ষ বিঘা মাটি বাংলাদেশীয়ে দখল কৰি আছে। চাহ জনগোষ্ঠী ফৰেষ্ট এৰিয়া চৰকাৰী মাটি দখল কৰি আছে, 13 লাখ বিঘা ভূমি। তৰুণ গগৈৰ পৰা আদি কৰি আজিলৈকে কিমানজন মুখ্যমন্ত্ৰী হ'ল, প্ৰফুল্ল মহন্তকে আদি কৰি, কোনেওতো একো নকৰিলে। এতিয়া অসম চৰকাৰে 1.5 লাখ বিঘা উদ্ধাৰ কৰিছে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি। এই মাটি চৰকাৰী মাটি এটা বিশেষ সম্প্ৰদায়ক দখল কৰিবলৈ আমি এৰি দিব নোৱাৰোঁ। অসমৰ খিলঞ্জীয়া মানুহে দিব নোৱাৰে। যিটো গোস্বামী বেয়া হওক ভাল হওক, আমি ভোট দিম বিজেপিৰ পাৰফৰ্মেঞ্চ চাই, হিমন্ত বিশ্ব চৰকাৰ চাই পেলাই আমি ভোট দিম। আৰু এটা কথা শুনক, আমাৰ এই শুনক, আমি যেতিয়া কথা ক'ম, আৰু এটা কথা কওঁ শুনক, অকণমান ৰ'ব আৰু অকণমান ৰ'ব, মই কথাকেইটা কৈ লওঁ। প্ৰথম ক'লোঁ যে আমাক আৰু 10-12 লাখ বিঘা মাটি উদ্ধাৰ কৰিব লাগিব, আৰু উদ্ধাৰ কৰিবলৈ হিমন্ত বিশ্ব চৰকাৰখনক আমাক লাগিবই। মই কোনো পাৰ্চনেল কথা কৈ পেলাই কোৱা নাই। তাৰপিছত আপুনি আহক, গড়। ৰকিবুল হুছেইনৰ দিনত এটাকে গড় মাৰি শেষ কৰিছিল। প্ৰতিটো গড় যেতিয়া মৰি থাকে, তেতিয়া প্ৰত্যেকজন খিলঞ্জীয়াৰ অন্তৰাত্মা কান্দি উঠে, হয়নে নহয় কওক। আজি 10 বছৰত এটা গড় মাৰিব পৰা নাই। ক্ৰেডিট গ'জ টু হিমন্ত বিশ্ব শৰ্মা এণ্ড হিজ কমিটি। ইজ ইট ৰাইট? উন্নয়নৰ কথা কওঁতে মই আৰু এটা কথা কওঁ, চাহ জনগোষ্ঠীক অসমৰ 47 চনৰ পৰা আজিলৈকে কোনেও চোৱা নাছিল। আজি হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ মানুহে বাগানত যিবোৰ মাটি দখল কৰি আছে, তেওঁলোকক পটা দিছে। পটা দিয়াৰ পিছত চাহ জনগোষ্ঠীয়ে বেংকৰ লোন ল'ব পাৰিব, যিটো কথা আগতে পৰা নাছিল, হয়নে নহয় কওক। প্ৰচেছ অলৰেডি বিগিনছ। আৰু আইন সংশোধন কৰি কৈছে, এইটো ওপৰে এক্সিকিউটিভ অৰ্ডাৰ দি কৰা নাই। ইট ইজ ডান বাই এমেণ্ডিং ল, আৰু এইটো ন' কোৰ্ট কেন ষ্টপ ডেট প্ৰচেছ। দে উইল ডেফিনেটলি গেট পটাজ। আৰু এটা কওঁ, আমি 10 বছৰ আন্দোলন কৰিলোঁ, বহুত মানুহ মৰিল। আজি গুৱাহাটীত যিটো স্মাৰক নিৰ্মাণ কৰিলে, মোৰ বুকু গৌৰৱে উফন্দি উঠে। আজি অসম আন্দোলনৰ শ্বহীদৰ যিটো স্মাৰক গুৱাহাটীত বৰাগাঁৱত নিৰ্মাণ কৰিলে, সি অসমৰ ইতিহাসত এটা ডাঙৰ কাহিনী, এটা ডাঙৰ ঘটনা, হয়নে নহয় কওক। আজি সেইটোৱে নহয়, সেইটোতো কৰিছে। আমাৰ বত্ৰদেৱত অনুপ্ৰৱেশকাৰী বেদখলকাৰী মাটি হটাই তাত সাংস্কৃতিক প্ৰকল্প কৰিছে, সিদিনা মই চাই আছোঁ। এইটো কম ডাঙৰ কাম কৰিছে নেকি? অসমৰ ইতিহাসত হিমন্ত বিশ্ব শৰ্মাই এজন মানুহ শ্বহীদ কৰি পাৱাৰ দখল কৰা নাই, হয়নে নহয় কওক। কিন্তু হিমন্ত বিশ্ব শৰ্মাই আজি কি কৰিলে? সাংস্কৃতিক প্ৰকল্প কৰিলে। সি অসমৰ ইতিহাসৰ আটাইতকৈ সাহসী মুখ্যমন্ত্ৰীজন হ'ল হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈয়ে কি কয় সেইবিলাক কথা অসমৰ মানুহে চিৰিয়াছলি নহয়। আমি 10 লাখ বিঘা চৰকাৰী মাটি উদ্ধাৰ কৰিব লাগিব। আজি উন্নয়নৰ কথা চাওক, উত্তৰ গুৱাহাটীত 5 বছৰত কি সুন্দৰ দলং নিৰ্মাণ কৰি দিলে, হয়নে নহয় কওক। কিমান ধুনীয়া দলং কৰিলে। এইখন আমাৰ ডিব্ৰুগড় লখিমপুৰ সংযোগী দলখন কংগ্ৰেছৰ দিনত 10 বছৰত মাত্ৰ খুঁটাকেইটাহে মই দেখিছোঁ। মোদী চৰকাৰ অহাৰ পিছৰ পৰা কিমান ধুনীয়াকৈ কৰি দিলে বগীবিল দিল। আজি ফুলবাৰীত কি সুন্দৰ দলং হৈছে, ইণ্ডিয়াৰ ভিতৰত দীঘল দলং গোৱালপাৰা জিলাত, ধুবুৰীত। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আপুনি ক'ব। হয়, মাননীয় মুখ্যমন্ত্ৰী কৰ্মদক্ষ, সকলোৱে শ্ৰদ্ধা কৰোঁ, কিন্তু ইয়াৰ
আমাৰ অংশীদাৰ অসম গণ পৰিষদক চেৰাই কোনেও কথা ক'ব নালাগে। আজি অসম গণ পৰিষদে যদি সহযোগ নকৰে বিজেপিয়ে নোৱাৰে। কিন্তু মই বিশেষকৈ মোৰ অসম গণ পৰিষদৰ বন্ধুসকলক কওঁ, তেখেতে হিমন্ত বিশ্ব শৰ্মা বুলি কৈছে, মই প্ৰতিটো কথাত মিত্ৰজোঁট বুলি কৈছোঁ। চৰকাৰখন অসমত চৰকাৰখন অকল বিজেপি চৰকাৰ নহয়, মিত্ৰজোঁটৰ চৰকাৰ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আমাৰ দাদাজনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছে, কাৰণ আমি মিত্ৰজোঁটৰ কথা কৈ আছোঁ। এই সমষ্টিটো জিতু গোস্বামী মহোদয় জিকিছিল আমাৰ অসম গণ পৰিষদৰ ভোটাৰবিলাকৰ সহযোগত। নহয় বুলি আমি কোৱা নাই, গতিকে নহয় বুলি কোৱা নাই, নহয়। গতিকে মই ভাবোঁ আজি মিত্ৰজোঁটৰ মানে অসম গভৰ্ণমেণ্টৰ অকল বিজেপিৰ গভৰ্ণমেণ্ট নহয়, কিন্তু মিত্ৰজোঁটৰ গভৰ্ণমেণ্ট। মই প্ৰতিটো কথাতে কৈছোঁ মিত্ৰজোঁট বুলি, মই কিন্তু কথাটো কটা নাই। মই অসম গণ পৰিষদৰ বন্ধুসকলক মই অনুৰোধ জনাম, মই এতিয়াও কৈছোঁ মিত্ৰজোঁটৰ পৰা ওপৰ মহলে যাক টিকট দিয়ে আমি সকলো সহযোগী, গতিকে সকলোকে সহযোগেৰে কথাখিনি ক'ব লাগে। ধন্যবাদ। তেখেতে কথাটো ঠিকে কৈছে, আমাৰ বক্তাগৰাকীয়ে ঠিকে কৈছে। তেখেতৰ আগত যিগৰাকী আমাৰ নিৰপেক্ষ ব্যক্তি হিচাপে যিখন প্ৰাক্তন সদস্য বুলি কৈছে ভাৰতীয় জনতা পাৰ্টীৰ, তেখেতে কিন্তু আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তদেৱক অকণমান অপমানসূচক বাক্যৰে কোৱা নিচিনা লাগিল। গতিকে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ যাতে তেনেধৰণৰ বাক্য প্ৰয়োগ নকৰে। ঠিক আছে দাদা, আপোনাৰ পৰা লৈছোঁ, কওক। আমি আচলতে ৰহা সমষ্টিৰ পৰা আহিছোঁ আৰু DY 365ৰ কৰ্মকৰ্তালৈ আমি ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আমি লগ পাব নোৱাৰোঁ কাৰণে আজি ইয়ালৈ আহিছোঁ। গতিকে আমাৰো ক'বলগীয়া দুআষাৰ আছে। গতিকে আমি ৰহা সমষ্টিত অসম গণ পৰিষদ দলে মাননীয় বিষ্ণু দাসদেৱৰ নেতৃত্বত আমি 28টা আঞ্চলিক বোৰ্ড আৰু মণ্ডলসমূহ গঠন কৰি এটা বিপুল দাবীত আমি ৰৈ আছোঁ। আমি মিত্ৰজোঁটৰ এজন অংশীদাৰী প্ৰাৰ্থীক আমি থিয় কৰাব পাৰিম বুলি, আৰু তেখেত এজন অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, সংস্কাৰী বিষয়া, তেখেত ইলাৰাম দাস প্ৰভুদেৱৰ একমাত্ৰ জ্যেষ্ঠ সন্তান। তেখেতক ৰহা সমষ্টিত এতিয়া বৰ্তমানলৈকে আজিলৈকে ৰহা কলেজখনত বিজ্ঞান শাখাটোৱে আচলতে খুলিব পৰা নাই, যিটো কাৰণে ৰহাখন বহুত পিছ পৰি আছে। ৰহাখনত বিভিন্ন ধৰণৰ আচলতে অনুষ্ঠান পাতিব পৰা জেগা আছে, ঠাই আছে, কিন্তু আজিলৈকে তেনেদৰে আচলতে কোনো ধৰণৰ উন্নয়নমূলক কামত হাত দিব পৰা নাই। তেনে ক্ষেত্ৰত আমি আপোনালোকৰ আজি এই অনুষ্ঠানৰ জৰিয়তে ৰহা সমষ্টিটোত মাননীয় বিষ্ণু দাসদেৱক অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে থিয় কৰাবলৈ আমি অনুৰোধ জনাইছোঁ। পিছত আকৌ পাতিম, ঠিক আছে। নাই, তেখেতে এটা আহ্বান ৰাখিছে, একো নাই, হ'ব দিয়ক, একো নাই। তেখেতে এটা আহ্বান ৰাখিছে। এইফালে আপুনি কওক। ইয়াত এতিয়ালৈকে যিমানখিনি আলোচনা হৈছে, এই আলোচনাৰ পৰা আপুনিও এটা মনলৈ আহিছেনে যে উন্নয়ন সঁচাকৈয়ে হৈছে? উন্নয়নটো হৈছে, কিন্তু মই আজি ব্ৰহ্মপুৰলৈ এনেকৈ আহি থাকোঁতে কিন্তু এইখিনিত JJM আঁচনি এটা কিন্তু বন্ধ হৈ পৰি আছে, তাত বন গজি আছে। সেইবিলাকে উন্নয়ন নেকি? আৰু 2024 ইলেকশ্যন আহি আছে, আৰু বেছিকৈ নকওঁ, ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব কিমান উন্নয়ন কৰিছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। তেখেতে যিটো JJMৰ কথা কৈছে বনগজি আছে, সেইটো বৰ্তমান অনুমোদন হোৱাই নাই। আগতেই ঘৰখিনি বনাইছে, সেয়া কাম হ'বহে, চলি আছে পৰ্যায়ক্ৰমে। ধন্যবাদ। ধন্যবাদ। আকৌ আমি আলোচনালৈ আহিম। আমি এইখিনিতে এটা সৰু বাণিজ্যিক বিৰতি ল'ম। ষ্টাৰ চিমেণ্টছ প্ৰেজেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2026। এতিয়া সময় হৈছে সৰু এটা বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আমাৰ এই বিশেষ অনুষ্ঠানলৈ। উপস্থিত আছে, আমি আকৌ এবাৰ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ DY 365ৰ এই বিশেষ অনুষ্ঠানলৈ। আমি আকৌ আৰম্ভ কৰিছোঁ। কংগ্ৰেছ আছে, কংগ্ৰেছৰ ফালৰ পৰা মই মৃদুল আহিছে, মই আপোনাক সুধিছোঁ, বৰহমপুৰ সমষ্টি উন্নয়ন হোৱা বুলি বিজেপিয়ে দাবী কৰিছে। আপুনি অহাৰ পূৰ্বে অভূতপূৰ্ব উন্নয়ন হোৱা বুলি দাবী কৰিছে। আপোনালোকে নিশ্চয় আপোনালোকৰ প্ৰাৰ্থী থাকিব বিৰোধী ঐক্যৰ। বৰহমপুৰক লৈ আপোনালোক সন্তুষ্টনে? বৰহমপুৰৰ যি বিজেপিৰ দাবী, এই দাবীক লৈ আপোনালোক সন্তুষ্টনে? হয়, কথাটো তেনেকুৱা ধৰণৰ নহয়। একচুৱেলি মানে যিসকল বিজেপিৰ কৰ্মকৰ্তা, তেওঁলোকে তেওঁলোকৰ দলৰ বিষয়ে ক'বই, তেওঁলোকে ভাল কৰক বা বেয়া কৰক সেইটোলৈ ক'বই। মোৰ ফালৰ পৰা যদি মই জেনেৰেল মানুহ হিচাপে যদি ক'বলৈ যাওঁ, তেনে সমষ্টিটোৰ তেনেকুৱা যিটো উন্নয়ন হ'ব লাগে সেই উন্নয়ন আমি দেখা নাই। সেই আপুনি জেনেৰেল নহয়, আপুনি কংগ্ৰেছৰ জেনেৰেল মানুহ বুলি নক'ব। মই আপোনাক সেইটো ক'বলৈ জানো। নহয়, আপুনি কংগ্ৰেছৰ প্ৰতিনিধি, আপুনি উন্নয়ন দেখা নাই, আপোনাৰ চকুত কি আছে? নহয়, মই গম পাইছোঁ। আমি কংগ্ৰেছৰ ফালৰ পৰা কৈ আছোঁ, মোক কথাটো কৈ ল'ব দিয়ক, নিশ্চয় দিব। আপুনি উন্নয়ন দেখা নাই বুলি কৈছে, বক্তৃতা আপোনাক দি আছোঁ, কথা কি ক'বলৈ দিয়ক। আপুনি শুনক, যদি ইমানে উন্নয়ন হৈছে, এতিয়া ৰাস্তাত বৰষুণ দিলে 1 ফুট দৰলে পানী গোট নাখায়। আপোনাৰ ঘৰ যদি ইমানে উন্নয়ন হৈছে, তেতিয়াহ'লে স্কুলৰ বাৰাণ্ডা ফাটি পানী মাটিত নপৰে, বুজিলে? যদি ইমানে উন্নয়ন হৈছে, আপুনি কোনটো ৰাস্তা দি আহিছে বুজাই দিয়ক। আপুনি কোনটো ৰাস্তা দি আহিছে বুজাই দিয়ক। কোনটো ৰাস্তা দি আহিছে বুজাই দিয়ক, ক'বলৈ দিয়ক।
আমাৰ বহমপুৰ কৈ ল'ব লাগিব, কৈ ল'ব সমষ্টি মই লাগিব। কৈ আছো আপোনাক হয়। আমাৰ বহমপুৰ সমষ্টিৰ 1 নম্বৰ বুথত যাওক ৰাস্তাৰ যি কণ্ডিশ্যন কোনটো বুথ? আপোনাৰ ঘৰ ক'ত? আপোনাৰ ঘৰ ক'ত? মোৰ গৰুবান্ধা 1 নম্বৰ বুথত আপুনি যাওক বাইক লৈ যাওক আপোনাৰ যদি পেটৰ নাড়ীৰ যদি বিষ নহয় তেতিয়াহ'লে ক'ব যদি আপুনি শুনক উন্নয়ন কি এক ছেকেণ্ড কৰিছে? এক ছেকেণ্ড আপুনি সমষ্টি গৰুবন্ধা কোন সমষ্টিত আছিল আগতে বহমপুৰ সমষ্টিত আগৰ পৰাই আছে প্ৰফুল্ল মহন্তৰ দিনৰ পৰাই এতিয়া আমাৰ বহমপুৰ সমষ্টিতে আছে আমাৰ 1 নম্বৰ বুথ আগতে কেনেকৈ আছিল আগৰ ৰাস্তা যি আছে এট প্ৰেজেণ্টতো তাকেই আছে 0.1% আমাৰ চেঞ্জেছ হোৱা নাই আপুনি আচলতে উন্নয়ন আপোনাৰ চকুত কিবা প্ৰব্লেম আছে এই 4টা আপোনালোকে বছৰ বিজেপিৰ এই 4টা কৰ্মকৰ্তা, বছৰত শুনক। বহমপুৰ সমষ্টিত যিমান আপোনালোকে উন্নয়ন হৈছে বিজেপিৰ, হয়। আপোনাক কৈছোঁ বিজেপি বুলি নহয় মই আপোনাক কৈ আছোঁ মোৰ ঘৰ চাপানলা হয়। কুমুদদা গুমুঠা গাঁৱৰ পৰা যিটো ৰাস্তা দি আহিছে তাৰ পৰা 12 কিলোমিটাৰ গৈ চাপানলা পায় এটা সময় আছিল চাপানলাৰ পৰা আমি বহমপুৰ হৈ যাব নোৱাৰোঁ পৰঙিনাম হৈ ৰাস্তা আছিল সিফালে যাব নোৱাৰোঁ চামাগুৰি হৈ যাব নোৱাৰোঁ চাপানলাৰ পৰা নগাঁও আহিবলৈ আমাৰ 2 ঘণ্টা সময় লাগিছিল জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত যিকোনো ৰাস্তা দি গ'লে এতিয়া 15 মিনিটত আমি নগাঁও পাওঁ সেইটো কিছুমান আপোনাৰ মানুহে কৈছিল, গাঁৱৰ বাট পথৰ সমস্যাটো উন্নয়নে আপুনি উন্নয়ন কৈছে নহয়। মোৰ গাঁৱৰ মই সমস্যা আপোনাক মই কৈছোঁ, কৈছোঁ বাট যিটো পথৰ বাট উন্নয়নে- সমস্যা আমাৰ গৰুবান্ধাত এট প্ৰেজেণ্টৰলৈকে আমাৰ সন্মানীয় শুনক। যিটো গোস্বামী ডাঙৰীয়াই এক খোজ দি নাপালে আমাৰ গৰুবান্ধাত যি হাতীৰ একদম সমস্যা মিছা কথা। পানীৰ সমস্যা বহমপুৰ এক খোজ সমষ্টিত দি এনেকুৱা নাপালে গাঁও নাই, এট য'ত যিটো প্ৰেজেণ্টৰলৈকে গোস্বামী গৈ ডাঙৰীয়া পোৱা যোৱা নাই নাই। আপোনালোকে চিঞৰিলে আপুনি মিছা নহ'ব। কথা কৈছে, নহয়, নহয়। যদি আপুনি- ইমানে মই উন্নয়ন দেখি কৰিছে আছোঁ, তেতিয়াহ'লে খানা বিৰোধীয়ে- খাবৰ কাৰণে ৰাতি 4-5 হাজাৰ টকা দিব নালাগে ৰাতি কাক দিয়ে? কাক দিয়ে? বুজিলে? কাক দিয়ে? বৰ্তমান আমাৰ কাক গাঁৱত দিয়ে? কাক দিছে। দিয়ে? আমাৰ গাঁৱত আছে আপোনাক যদি প্ৰমাণ লাগে ওলাব কালিলৈ মই আপোনাক দেখাম এতিয়া বুজিলে? বলক। আৰু যদি ইমানে উন্নয়ন কৰিছে তেতিয়াহ'লে কংগ্ৰেছৰ ফালৰ শুনক, পৰা শুনক। বিৰিণ চিদাৰী লগোৱা পোষ্টাৰ কঠীয়াতলী ব্ৰিজৰ পৰা ৰাতি গম পালো তোমাৰ বিৰিণ চিদাৰীয়ে কি কৰে শুনা। উন্নতি কৰিছে ফেচবুকত কোনোবাই উত্তৰ দিলে ডিলিট কৰি দিয়ে, ব্লক কৰি দিয়ে। নহয় 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 মিছা তথ্য নিদিব সঁচা কথা কৈছে ফেচবুকত মানুহ নেতা হ'ব নোৱাৰে ফেচবুকত মানুহ নেতা হ'ব নোৱাৰে নিদিব ৰাইজৰ মই যিটো আগত প্ৰকৃত মিছা সেইটো তথ্য কথা নিদিব কৈছোঁ। নাই, নাই, এক মিনিট, এক মিনিট, এক মিনিট, দাদা, এক মিনিট, এক মিনিট, এক মিনিট। এটা সত্য এক মিনিট ৰ'ব, বাইদেউসকল, এক মিনিট ৰ'ব। শুনক মিছা তথ্য নিদিব মিছা তথ্যৰে কথা নাপাতিব আপোনালোকৰ শুনক আপুনি শুনক আপুনি কংগ্ৰেছৰ কথা কৈ আছে আমাৰ ভৱিষ্যত প্ৰজন্ম নাথাকিব আপোনালোকৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্ম নাথাকিব কংগ্ৰেছৰ কাৰণে আৰু কথা ক'ব আহিছে কংগ্ৰেছ ক'ব আহিছে আপুনি কংগ্ৰেছ কি কৰিব আহিছে মুঠত গৈ যাওক কি উন্নতি আছে আপুনি দেখিব স্কুল দেখিব স্কুলৰ মুঠত ভৱিষ্যত ফাটি প্ৰজন্ম আমাৰ পানী নাথাকিব পৰি আছে। বুজিলে ঠিক আছে, ঠিক আছে। কংগ্ৰেছে বহমপুৰ ধ্বংস কৰি পেলালে মোৰ গাঁৱৰ কথা এক মিনিট, এক মই মিনিট। আপুনি মই অসম গণ পৰিষদৰ প্ৰতিনিধিগৰাকীৰ পৰা অলপ শুনিব খুজিছোঁ। হয় আমি যিহেতু বহমপুৰ সমষ্টিৰ বিষয়ে কথা পাতি আছোঁ এই বহমপুৰ সমষ্টি গঠন হৈছে 1972 চনত 1972 চনত CPIMে দখল কৰিছিলে পৰৱৰ্তী পৰ্যায়ত সেই সময়ৰ পৰা বৈধভাৱে অনুষ্ঠিত হোৱা এটি ইলেকশ্যনতো কংগ্ৰেছ দলে দখল কৰিবলৈ সক্ষম হোৱা নাই এইটো আমাৰ বহমপুৰীয়া গৌৰৱ আজিলৈকে বহমপুৰ সমষ্টিত কংগ্ৰেছ দলে দখল কৰিবলৈ সক্ষম হোৱা নাই যিটো সময়ত কংগ্ৰেছৰ 15 বছৰ গভৰ্ণমেণ্ট চলি আছিলে এই 15 বছৰ গভৰ্ণমেণ্ট চলি থকা অৱস্থাতেই কংগ্ৰেছৰ ইমান শক্তিশালী ভেটি হোৱাৰ পিছতো যেতিয়া বহমপুৰ সমষ্টি দখল কৰিবলৈ সক্ষম নহ'ল আজিৰ প্ৰেক্ষাপটত আজি এই 10 বছৰ যিখিনি মাননীয় ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ যি চৰকাৰে কাম কৰিলে ইয়াৰ পাছত বহমপুৰ সমষ্টিত কংগ্ৰেছৰ বিষয়ে কথা পাতিবলগীয়া বিষয় বুলি মই নাভাবোঁ প্ৰথম কথা আজি উন্নয়ন বুলি ক'লে আমি সকলোফালে চাব লাগিব আজি চৰকাৰে যিখিনি কাম কৰিছে গোটেই অসমীয়া জাতিটোৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া মানুহৰ পক্ষত কাম কৰি আছে আৰু এই কাম অব্যাহত আমি বিগত আৰু 10 বছৰ যদি এনেকৈ অব্যাহত থাকে তেতিয়াহে অসম সুৰক্ষিত হ'ব খিলঞ্জীয়াৰ পক্ষত যদি ইমানে কাম কৰিলে হয় খিলঞ্জীয়াই 300-400 টকীয়া হাজিৰা আজিৰ দিনত কৰিব নালাগিলে হয় কথাবোৰ অলপ চাব আপোনাৰ চৰকাৰৰ দিনত কি কৰিছিলে ইমানে যদি খিলঞ্জীয়াই যদি মৰম বুজি পালে হয় আমাৰ অসমত বিহাৰীয়ে অসমীয়া ইমান কথা বহমপুৰৰ এখন ফিল্ডত পাতে যেতিয়া পইচা নিদিলে কোনেও চাকৰি নাপায় কিন্তু আজিৰ ডেটত আপুনি এজন দেখাই দিয়ক যে যিজনে 1 টকা দি পেলাই চাকৰি লৈছে আজি লোৱা নাই আজি অতখিনি মানুহক
যুৱকক সংস্থাপন দিছে আজি যুৱকসকলৰ বাবে CM টিপুলে আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে শিক্ষিত যুৱকসকলে সংস্থাপন পাইছে আৰু কি বিচাৰে আপোনালোকে মাটি সুৰক্ষিত হৈছে ভেটি সুৰক্ষিত হৈছে আপোনালোকে 15 বছৰ চৰকাৰ থাকোঁতেও যেতিয়া এই সমষ্টি দখল কৰিব নোৱাৰিলে আপোনালোকৰ হাতত তেনেকুৱা বিশেষ কি ইছ্যু আছে আজি ব্ৰহ্মপুৰ সমষ্টিত বৰ্তমান ইছ্যু আছে সেই ইছ্যুটো আপোনাৰ আগত কৈছোঁ ফেচবুকৰ ইছ্যু পাইছোঁ ৰহা সমষ্টিৰ পৰা এতিয়া আপোনালোক সোমাইছে নহয় এট প্ৰেজেণ্ট মই জন্ম হোৱাৰ পৰা মোৰ এট প্ৰেজেণ্ট আপোনাৰ পঞ্চায়তটো ক'ব কোন পঞ্চায়ত কি ক'লে আপোনাৰ পঞ্চায়তটো নাম্বৰ লালুং ৰহাত কেতিয়াও পৰা নাই এট প্ৰেজেণ্ট মোৰ এতিয়া 26 চলি আছে তেতিয়াৰ পৰা ব্ৰহ্মপুৰ এতিয়ালৈকে নাম্বৰ লালুঙতো কাম হৈছে আৰু সকলোৱে জানে যে মই কোৱা নাই আপোনালোকে 0% উন্নয়ন হৈছে মই সেইটো কোৱা নাই উন্নয়ন হৈছে মই উন্নয়ন হৈছে বা যিটো হ'ব লাগে সেইটো হোৱা নাই আপুনি আপোনাৰ একেবাৰে নুই নকৰিছে উন্নয়ন হোৱা নাই আমি সামগ্ৰিকভাৱে অসমখনৰ ওপৰত কথা পাতিছোঁ মই কি কৈছোঁ উন্নয়ন একেবাৰে নাই হোৱা কোৱা নাই উন্নয়ন হৈছে থেংক ইউ ধন্যবাদ মই উন্নয়ন হোৱা নাই একেবাৰে কোৱা নাই বাট যিটো হ'ব লাগে সেইটো হোৱা নাই এতিয়া কি কৰিছে বৰশীত যেনেকে টোপ দিয়ে এতিয়া এই 5 বছৰ গুচি গ'ল ইলেকশ্যনৰ কালি পৰহি ইলেকশ্যন এতিয়া আধাৰশিলা এটা ধুনীয়াকৈ স্থাপন কৰি ফুলৰ মালা পিলাই আহিছে কি উন্নয়ন কৰিলে আপুনি কওক আপোনালোকে মিছা তথ্য মিছা তথ্য নহয় যাওক আপুনি কালিলৈ যাওক ঠিক আছে কালিলৈ যাওক আপুনি নাই ঠিক আছে মোৰ লগত যাব মই দেখুৱাম আপোনালোকে 15 বছৰত কৰা 5টা কাম আপুনি কওকচোন ব্ৰহ্মপুৰ আমাৰ সাংসদ অহাই নাই কিয় ব্ৰহ্মপুৰ সমষ্টিত অহা নাই ব্ৰহ্মপুৰ সমষ্টিত আশা নকৰিব কেতিয়াও ব্ৰহ্মপুৰৰ ৰাইজ সচেতন ভোটাৰসকলে যিটো সময়ত কংগ্ৰেছৰ 15 বছৰীয়া চৰকাৰ চলি আছিল সেইটো সময়তে কংগ্ৰেছক আঁকোৱালি নল'লে আৰু এইটো সময়ত আপোনালোকে আৰু যে কংগ্ৰেছক আঁকোৱালি ল'ব সেই আশা ফুল পিলাই লৈ থৈ দিছে ৰাস্তা আহিব মানে বৰশীত টোপ দিছে আমাক ভোটটো দিয়ক আপুনি ইমান ডাঙৰ কথা কৈ আছে 5টা কাম কওক কংগ্ৰেছে কি কৰিলে আপুনি 5টা কাম কওক ব্ৰহ্মপুৰ সমষ্টিত ব্ৰহ্মপুৰ সমষ্টিত আমাৰ কংগ্ৰেছৰ সাংসদ অহা নাই প্ৰেজেণ্টলৈকে কৈ আছিল আপুনি কংগ্ৰেছে ব্ৰহ্মপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ নহয় ব্ৰহ্মপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ অহা নাছিলে MP ব্ৰহ্মপুৰ সমষ্টিত নাছিলে কৈ আছিলে চাই লওক ঠিক আছে ব্ৰহ্মপুৰ সমষ্টি নহয় ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত আছিলে এতিয়ালৈকে আপোনালোকে ব্ৰহ্মপুৰ সমষ্টিৰ আইজত কৈছো ঠিক আছে মই ব্ৰহ্মপুৰ সমষ্টিৰ আইজত কৈছো কংগ্ৰেছে ভাড়া কৰি পঠিয়ালে গম পালো মই অসম জাতীয় পৰিষদৰ প্ৰতিনিধি গৰাকী আছে আমাক শুনা 50 টকীয়া হাজিৰা নিদিয়ে আমি নিজৰ বাইকৰ তেল পইচা কৰি আমি নিজে আহিছো নগাঁও সমষ্টি আমাৰ দলৰ সততাত আমি নিজে আহিছো আমাক ভাড়া আনিবলগীয়া হোৱা নাই আপোনালোকৰ সততা জানো এক মিনিট বাইদেউগৰাকী আছে অসম জাতীয় পৰিষদৰ আপোনালোকে কি বিচাৰিছে অসম জাতীয় পৰিষদে ব্ৰহ্মপুৰ সমষ্টিত কিবা পৰিৱৰ্তন বিচাৰিছে নেকি মই এটা কথা ক'বলৈ ইয়ালৈ আহিছোঁ কথাটো হ'ল কি বিৰোধী দল বিজেপি প্ৰতিনিধিসকলে যে কৈ আছে যে কংগ্ৰেছে ইমান দিনে কি কৰিলে যদি ইমান দিনে তেওঁলোকে দুৰ্নীতি মানিছোঁ বাৰু কংগ্ৰেছে যেনিবা দুৰ্নীতিয়ে কৰিলে কিন্তু এতিয়া ঠিক আছে মানিছোঁ কিন্তু কথাটো মোৰ পইণ্টটো শুনি লওক কথাটো ঢপি নাযায় আপোনালোকে আমি ইয়াত উপস্থিত থকাৰ কোনো প্ৰয়োজনেই নাই কথাখিনি আপোনালোকে শুনিছো আমি মানুহৰ কথা ক'ব নিদিয়ে কথা আপোনালোকে কিয় ক'বলৈ আমাক কিয় মাতিছে আমি পাছত বহি দিওঁ শুনা ধৈৰ্য নাই আপোনালোকে পৰিৱেশ এটা হ'বলৈ দিয়া নাই আপোনালোকে অকলে কথা ক'ম বুলি ভাবি থৈছে তেনে আমি ইয়াত আমাৰ থকাৰ কোনো প্ৰয়োজনতে নাই সঁচা কথা ক'ব মিছা কথা নক'ব এইটো অনুৰোধ যে কংগ্ৰেছে আপোনাৰ দুৰ্নীতি কৰিছে আপোনালোকৰ চৰকাৰখনে ভাল কাম কৰিছে তেনেহ'লে এতিয়া দুৰ্নীতি কৰা এই কংগ্ৰেছ দলৰ পৰা আপোনালোকৰ বিজেপি চৰকাৰৰ দললৈ ৱাশ্বিং মেচিন নেকি তেতিয়া মানে আপোনালোকে কাপোৰ ধোৱা চাবোন দি ৱাছ কৰিবলৈ কংগ্ৰেছ এটা দুৰ্নীতিপৰায়ণ চৰকাৰ আছিল যাৰ কাৰণে বাইদেউ শুনক আপুনি এজন ইয়ং বাইদেউ শুনক বাইদেউ শুনক কংগ্ৰেছ আমাৰ প্ৰজন্ম জীয়াই নাথাকিব আপুনি শুনক কোনো মন্ত্ৰীয়ে বোলে তেওঁক গৈ পেলাই আনিবলৈ চেষ্টা কৰা নাছিলে
কিন্তু ভূপেন বৰা ডাঙৰীয়া এদিন আগত তেওঁক চৰিত্ৰহীন বুলি কৈ আছিল চৰিত্ৰহীন বুলি কোৱাৰ পাছতো এদিনৰ বাইদেউ শুনক বাইদেউ শুনক কংগ্ৰেছৰ দালালি নকৰাই ভাল বহমপুৰ সমষ্টিত কংগ্ৰেছৰ দালালি নকৰাই ভাল কংগ্ৰেছে কি কৰিলে আমি জানো আপোনালোকে আগত আহক আমি পাছত গুচি যাওঁ যদি পাছত আমি বহি থাকিব পৰা নাই বাইদেউ আপোনাৰ নিচিনা বহু দুখীয়া ঘৰৰ ছোৱালীয়ে চাকৰি পাইছে কেৱল ভাৰতীয় জনতা পাৰ্টি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে যুক্তিহীন হ'ব আপোনাৰ কাৰণে যুক্তিহীন হ'ব কাৰণ হিমন্ত বিশ্ব মাননীয় মুখ্যমন্ত্ৰী দুদিনৰ আগলৈকে যিজন মানুহক চৰিত্ৰহীন বুলি কৈ আছিলে তাৰ পাছতে তেওঁক ৰঙা দলিচা পাৰি পেলাই তেওঁক আদৰি সেইটো কাৰণে তেওঁক ৰাখিবলৈ আপোনালোকৰ একদম গোটেই নেতাখিনি গৈ বহি গৈছিলে ভূপেন বৰা তেওঁলোকে গৌৰৱ গগৈ ডাঙৰীয়াই মাপ বিচাৰিবলগীয়া হৈছে ভূপেন বৰা ডাঙৰীয়াক ৰাখিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই মাপ বিচাৰিবলগীয়া হৈছে মানুহক চৰিত্ৰহীন কৰিছিলে সেইজন মেচিনক কেনেকে ৱাশ্বিং মেচিনলৈ টানিছে আপোনালোকৰ কোনো স্থিতি নাই আপোনালোকৰ থাকিব তেতিয়া আপোনালোকে এই জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছে আৰু জুবিন গাৰ্গ আপুনি জুবিন এতিয়া শুনক বিৰোধী কোনো ইছ্যু নাই যেতিয়া ইছ্যু আহে তেওঁলোকে মই জুবিন দাক লৈ ৰাজনীতি কৰে তেওঁক মই ধিক্কাৰ দিছো আজি জুবিন দাৰ নাম ওলোৱাটো মই তেওঁক ধিক্কাৰ দিছো কংগ্ৰেছ আৰু এজিপিৰ কোনো ইছ্যু নাথাকিলে জুবিন দাৰ নাম লয় মই কওঁ জুবিন দাক লৈ ৰাজনীতি নকৰিব ৰাজনীতি মঞ্চত কিয় জুবিন দাৰ নাম ল'ব আপোনালোকে যেতিয়া একো নাপায় জুবিন দাৰ নাম লয় এয়াই হ'ল কংগ্ৰেছ আমাক ভোট নিদিব জুবিন দাৰ নাম কিয় লৈছে আপুনি জুবিন দাৰ নাম কিয় লৈছে সেইটো আপুনি এবাৰ ভালকৈ চালি জোকাৰি চাব যিজনী শিখা শৰ্মাই জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছে তেওঁ কাষত ঘূৰি আছে জুবিন গাৰ্গৰ ন্যায় আপোনালোকে সজাই থৈছে আপোনালোকৰ ধন্যবাদ আমাৰ কংগ্ৰেছ দলৰ যিগৰাকী আছে অলপ দেৰি আগত কৈছিলে যে কংগ্ৰেছৰ কোনো নাই বুলি লোকসভাত যেতিয়া নগাঁও লোকসভাত তেতিয়া পণ্ডিত বৰদলৈ জিকিছিলে তেখেতে তেতিয়া পণ্ডিত বৰদলৈৰ পৰা কিয় ৰাস্তাটো আনিব নোৱাৰিলে আপোনালোকে কিয় সাংসদ পুঁজিৰ পৰা আনিব নোৱাৰিলে জুবিনৰ ক্ষেত্ৰত যে এটা কৈছে ন্যায় কথা এখন সংবিধান আছে শুনা সন্মানীয় মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'লে ন্যায় আমি দিম কোনে ন্যায় দিব আমাৰ বিজেপি চৰকাৰে দিব দি আছে দেখিছো কি দিছে সেইটো কিমান আগবাঢ়িলে এটা জুবিন গাৰ্গৰ পত্নীয়ে কালি ক'ব লগা হৈছে ইয়াত চিঞৰিলে আইন নাপায় আপুনি ইয়াত চিঞৰিলে আপোনাৰ আইনটো নাপাবতো আপোনাৰ কি ন্যায় পালে দেখা নাই আপোনাৰ চকুকেইটা গ'ল নেকি আপোনাৰ আপোনালোকে চকু মুদি থাকে আপোনালোকে দেখিব আকৌ আপোনালোকে চকু মুদি থাকিলে দেখিব আকৌ আমি চকু মেলি আছো গতিকে আমাৰ অসুবিধা আমি দেখিছো বহমপুৰ সমষ্টিৰ পূৰ্বৰ পৰা যি হাতীৰ সমস্যা সেই হাতীৰ সমস্যা এতিয়ালৈকে সমাধান হ'ল আপোনালোকে কওক বহমপুৰ সমষ্টিৰ আপোনালোকে সমাধান হৈছে ঠিক আছে ধন্যবাদ চাকৰি দিয়াৰ কথা কৈছে মই ক'ব বিচাৰিছো এইটো চাকৰি কথা যে আপোনালোকে কৈছে চৰকাৰে দিছে যোনখিনি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে যোগ্যতা নাই দিনে ৰাতি পঢ়ি সেই আপোনালোকে তেওঁলোকক শুনক বাইদেউ আপোনালোকৰ কংগ্ৰেছৰ দিনত কেইটা নিকা নিযুক্তি দিলে আমি ভাড়াত আনা মানুহ নহয় আমাৰ প্ৰতি সততা আছে গৰুবান্ধাৰ পৰা তেল খৰচ কৰি নিজে আহিছো ভাড়াত আনিব নালাগে বহমপুৰৰ ৰাইজে নগাঁৱৰ ৰাইজে কেনেকৈ ইয়াত চাকৰি দিছিল সবেই জানে আৰু এতিয়া কেনেকৈ চাকৰি হৈছে সবেই জানে বুজিলে আপোনাক যে ভাড়াত আনিছে গম পাই গৈছো আপুনি চৰকাৰ নাই ভাড়াত আনিলে পইচা ল'ব লাগিব জিতু গোস্বামী ডাঙৰীয়া 1 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব সময়ে কথা ক'ব যাওক সময়ে কথা ক'ব মই আজিৰ পৰা ইলেকশ্যনলৈকে ৰখি আছো আপোনাৰ কাৰণে অসম অস্তিত্ব ৰক্ষা আন্দোলনত 855জন শ্বহীদক কংগ্ৰেছে হত্যা কৰিছিল নহয়
মনত ৰাখিব অসমৰ উদীয়মান ডেকা যুৱতীসকলক কংগ্ৰেছে হত্যা কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত সেই পাপে আজি কংগ্ৰেছক দহি দহি খাইছে কংগ্ৰেছ এফালৰ পৰা অসমত নিঃশেষ হৈ গৈছে আৰু উদূৰ ভৱিষ্যতে কেতিয়াও কংগ্ৰেছ অসমত নাহে সেইটো সময় পৰিৱৰ্তনশীল সময়ে কৰি আছে আপুনি চাব ঠিক আছে এক মিনিট চাব সময় পৰিৱৰ্তনশীল সেইটো চাব আপুনি মোৰ কথাখিনি শুনক শুনি লওক সময়ে নিশ্চয় ইতিমধ্যে হৈ অহা ইলেকশ্যনসমূহত সময়ৰ আহ্বান আপোনালোকে নিশ্চয় দেখিছে অসমৰ ৰাইজে কাৰ হকে কাৰ ফৰে ভোট দি আছে অসমত পঞ্চায়ত ইলেকশ্যনে কওক লোকসভা ইলেকশ্যনে কওক ৰাজ্যসভা ইলেকশ্যনে কওক কিংবা আহি থকা অনাগত সাধাৰণ নিৰ্বাচনে কওক তাৰ ফলাফল নিশ্চয় অসমৰ ৰাইজে দিব কিন্তু 855জন শ্বহীদৰ যি হত্যা কৰা হ'ল সেয়া কথা কিন্তু অসমৰ ৰাইজে কেতিয়াও বিৰোধীৰ 5জন শ্বহীদৰ কথাও অসমে নাপাহৰে 5জনক কোনে মাৰিছিল আৰু মই আমাৰ জাতীয়তাবাদী কোনোবা কি দল আছে বুলি কৈছিলে অসম জাতীয় পৰিষদৰ ভণ্টিগৰাকী বুলি কৈছোঁ মোতকৈ সৰু হ'ব নিশ্চয় আচলতে আঞ্চলিকতাবাদ বা জাতীয় সংগঠন জাতীয়তাবাদ অসমৰ পৰিপ্ৰেক্ষিতত শুনিবলৈ ভাল লগা এটা পন্থা হৈছে একচুৱেলি সময়ত কিন্তু গৈ সেই ৰাষ্ট্ৰীয়তাবাদতেই বিলীন হোৱা আমি বাস্তৱ ক্ষেত্ৰত দেখা পাইছোঁ গতিকে আচলতে ৰাষ্ট্ৰীয় দলৰ লগত বা ৰাষ্ট্ৰীয়তাবাদৰ লগত জড়িত হোৱাৰ এটা মাধ্যম হৈছে আঞ্চলিকতাবাদ বা জাতীয় সংগঠন বা যিয়ে নহওক এক্সট্ৰেটেড কাৰণ চাওক আজি আমি দেখি আছোঁ যে যিমানবিলাক অসমত জাতীয় সংগঠন আছে যদি ভাৰতীয় জনতা পাৰ্টি বেয়াই হয় তেন্তে হ'লে সেই জাতীয় সংগঠনবিলাকৰ লিডাৰবিলাক তেওঁলোকে দায়িত্ব শেষ কৰাৰ পিছতে হওক বা দায়িত্ব অব্যাহতি লৈ হওক ভাৰতীয় জনতা পাৰ্টিতেই যোগদান কৰিছে কিয় যোগদান কৰিছে কাৰোবাৰ আদৰ্শ বেলেগ হ'ব পাৰে এক মিনিট অকণমান ৰওক মই আদৰ্শ কথা ক'ম ঠিক আছে আজিৰ তাৰিখত কংগ্ৰেছ দলৰ লগত কি দল কৈছিলে ৰাইজৰ অসম জাতীয় পৰিষদকে আৰম্ভ কৰি যিমানবিলাক আঞ্চলিক দল আছে অসম গণ পৰিষদটো আমি মিত্ৰজোঁটৰে আমি আছোঁ ঠিক আছে বাকী এই যে আঞ্চলিক দল বা আঞ্চলিকতাবাদ কৈ আছে আপোনালোকে কিন্তু সেই কংগ্ৰেছৰ নেগুৰত ধৰিয়েই ইলেকশ্যন সাধাৰণ নিৰ্বাচনৰ কাৰণে আগবাঢ়ি গৈ আছে ঠিক আছে জাতীয়তাবাদ বা জাতীয় সংগঠন মানে কি মিনিংটো কি এতিয়া সামগ্ৰিকভাৱে যিটো পৰিৱেশ দেখিছে এই পৰিৱেশটো দেখি কি কয় সকলোৱে দলৰে নিজৰ মত থাকে আমাৰ 2021 চনত যেতিয়া কা আন্দোলন ভাৰতবৰ্ষৰ চৰকাৰে আমাৰ অসমত জাপি দিব ওলাইছিল তেতিয়াই আমাৰ লুইনজ্যোতি গগৈদেৱৰ নেতৃত্বত অসম জাতীয় পৰিষদ দল গঠন হৈছিল আৰু তেখেতৰ কি জাপি দিব ওলাইছিল ভাঙি পাতি ক'ব এনে নক'ব কি জাপি দিব ওলাইছিল কা কি হয় কওক কাটো কি আছিল কওক কাটো কি আছিল আপোনালোকে নি 5জন মানুহক হত্যা কৰালে কি বিল আছিল সিটিজেনশিপ এমেন্ডমেন্ট মানুহজনৰ ক'বলৈ নিদিয়ে বিলটো মানে কি কথাবিলাক ভালকে শুনি ল'ব তাৰপিছত ক'ব বিলটোতো কেনচেল নহ'ল কি হ'ল বিলটোৰ বিনিময়ত কি হ'ল এইটো বুজাই দিয়ক এতিয়া সেই বিলখনৰ বিনিময়ত আমাৰ 6জন ল'ৰা শ্বহীদ হৈছিল আপোনালোকে কৰিছিল এই বিলৰ বিনিময়ত অসমত কি হ'ল কিন্তু জুবিন কি আমাৰ লুইনজ্যোতি দাই বিলটো বাতিল হৈছিল বহুত লুইনজ্যোতি দাই লগত বহুত মিছা তথ্য নিদিব কিন্তু লুইনজ্যোতি দাই যি বজ্ৰকণ্ঠ তেওঁ সংঘাত প্ৰতিঘাত কৰি তেওঁ এডাল ৰাজনীতি কৰিব সৃষ্টি হ'ব লাগে যিহেতু আঞ্চলিকতাবাদ দাদা আপুনি এটা কথা ক'লে আছিল অসম গণ পৰিষদ আপুনি এটা কথা ক'লে অসম গণ পৰিষদৰ নেগুৰলৈ প্ৰথমবাৰ বিজেপি কৰিবলৈ সক্ষম হৈছিল কাটো বাতিল নহ'ল 5জন শ্বহীদ কোনে কৰালে ইয়াৰ উত্তৰটো আমাক লাগিব ঠিক আছে অসম গণ পৰিষদ কি হ'ল কা অহাৰ পিছত কি হ'ল তো বুজাই দিয়ক অসম গণ পৰিষদৰ প্ৰতিনিধিগৰাকী পৰা লৈছোঁ 26ৰ ইলেকশ্যনত ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই আমাক যেনেধৰণে নিৰ্দেশ দিব আমি তেনেধৰণে অসম গণ পৰিষদৰ কৰ্মীসকলে সেই সমষ্টিত তেনেধৰণে কাম কৰি যাব ঠিক আছে এজনে ক'লে হ'ল একো নাই মই আমাৰ যিসকল বিজেপি দলৰ ইয়াত বন্ধুসকল আছে তেওঁলোকক অনুৰোধ কৰিছোঁ আপোনালোক এটা গণতান্ত্ৰিক ৰাজনৈতিক দলৰ অংশ নহয় জানো গণতন্ত্ৰৰ যিটো সুস্থ বাতাবৰণ কথা শুনাৰ বাতাবৰণটো আপোনালোকে বৰ্তাই ৰাখক যদি কিবা ক'ব লগা আছে নেদেখাব প্ৰথম কথা কুমুদা আপুনি মোক যিটো কথা সুধিলে যে অসম জাতীয় পৰিষদে অনাগত দিনত কি আছে অসম জাতীয় পৰিষদৰ প্ৰথম এটাই কথা আমাৰ লুইনজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত এটা সুস্থ বাতাবৰণ আৰু মূল্যবিধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ বাবে আগবাঢ়িছোঁ আৰু অসমত জাতীয়তাবাদক পুনৰ উদ্ধাৰ কিছু সময় পূৰ্বে আমাৰ বিজেপিৰ যিজন মোৰ জ্যেষ্ঠ ভাতৃয়ে হয় এসময়ত আমি একেলগে আছিলোঁ তেখেতে যিটো প্ৰশ্ন কৰিলে যে কা কিকে তেওঁ সুধিলে
মই তেখেতক অনুৰোধ জনাইছোঁ কাৰ্যসূচী যেতিয়া শেষ হ'ব আপোনালোকৰ মিত্ৰজোঁটৰ যিজন মোৰতো কথাটো শুনি লওক আলুকদা মোৰ কথাটো শুনি লওক আপুনি কাৰ্যসূচীটো যেতিয়া শেষ হ'ব আপোনালোকৰ মিত্ৰজোঁটৰ অগপৰ যিজন সতীৰ্থ আছে তেওঁৰ লগত আলোচনা কৰিলে আপুনি কাকে বুজি পাব কাৰণ কাকে বৰ বিৰোধিতা কৰি আপোনাৰ গণ পৰিষদৰ ফণীভূষণ চৌধুৰীয়ে চকুৰ পানী টুকি টুকি মন্ত্ৰিত্ব ত্যাগ কৰিছিলে গতিকে তেওঁলোকৰ পৰা বুজি ল'ব আৰু দ্বিতীয় কথা আপোনাৰ প্ৰশ্নটো মই পোনপটীয়াকৈ উত্তৰ দিব বিচাৰিছোঁ অসম জাতীয় পৰিষদৰ মূল স্থিতি অসমত এইটোৱে আৰু ব্ৰহ্মপুৰ সমষ্টিত হৈছে টকাৰ আমন্ত্ৰণ হৈছে কিছু উন্নয়ন হৈছে কিন্তু টকাৰ সৎ ব্যৱহাৰ হৈছে নে নাই আৰু যিটো এই আপোনালোকে অনুষ্ঠানতে দেখিছে ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰাৰ যিটো চেষ্টা কোনোবা এজন বিৰোধী নেতাই কথা ক'লে তেওঁলোকে যিটো এটা হৈ হুঁচৰি কৰি যে কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা কৰে এই গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰিব লাগিব ব্ৰহ্মপুৰ সমষ্টিত এটা সুস্থ মূল্যবোধ গণতন্ত্ৰ কি আজি আমাৰ মুন শইকীয়া ডাঙৰীয়াৰ পিছফালৰ পৰা সুধি আছে তেখেতকো মই ব্যক্তিগত প্ৰশ্ন কৰিব পাৰোঁ কিন্তু মই কৰিব বিচৰা নাই কিন্তু এই আমাৰ যিটো ধাৰণা আছে আমি প্ৰকৃততে মূল্যবোধৰ হেৰি কৰিম আজি যি ব্ৰহ্মপুৰ সমষ্টিত উন্নয়নৰ কথা ক'বলৈ আহিছে তেওঁলোকৰ কিছু উন্নয়ন হৈছে মই সেই কথা কোনো চাৰি নিশ্চিত কৰিব নোৱাৰোঁ আজি যদি কিছু উন্নয়ন হৈছে মই পূৰ্বে কৈছোঁ যে যিটো ৰাস্তা মই পূৰ্বে কৈছিলোঁ প্ৰথম যিটো কাৰ্যসূচী তেওঁলোকে লৈছিলে কামপুৰৰ হায়াৰ ছেকেণ্ডেৰী যিটো ছুইমিং পুল সেই ছুইমিং পুল আজিলৈকে শেষ সম্পূৰ্ণ হ'ল আজি তেওঁলোকৰ ৰাস্তা ঘাটৰ উন্নয়ন সেই ৰাস্তা ঘাটৰ দুই পাৰে থকা মানুহখিনিয়ে মুখত হাঁহি বিৰিঙিছেনে নাই সেই দুই পাৰত থকা মুখত হাঁহি বিৰিঙিছে নাই ব্ৰহ্মপুৰ সমষ্টিত বহুতখিনি কৰিব লগা আছিলে যুৱ কল্যাণৰ বাবে মাত্ৰ বছৰেকত 5 বছৰ যদি 70,000 টকা দিলে এজন ল'ৰা এজন যুৱ সংস্থাপন হ'ব পাৰে বুলি ভাবে তেন্তে মই অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নামত শুনা পাওঁ 18টা কোম্পানী আছে এই 70,000 টকা দি পেলাই আমাক নালাগে শুনক আপুনি শুনা কথা ইয়াত কিয় কৈ আছে অসমৰ ৰাইজে চাই আছে কিবা আছে আপুনি তথ্য সহকাৰে কওক শুনক দাদা আপোনাক মই দাদা বুলিয়ে কৈছোঁ নিশ্চয় আপুনি অজাপৰ যি প্ৰতিনিধিত্ব কৰি আছে আৰু কংগ্ৰেছৰ প্ৰতিনিধি দুইজনলৈ মই এটা আমাৰ তৰফৰ পৰা আমাৰ এটা টোপোলা আগবঢ়াব বিচাৰিছোঁ ইয়াত দুখন কিতাপ আছে আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ লগতে সমগ্ৰ অসমত কেনেধৰণৰ উন্নয়ন হৈছে আৰু কেনেধৰণে আমাৰ যি NDA চৰকাৰ আছে অসম গণ পৰিষদ আৰু আমাৰ বিজেপি যি চৰকাৰ মিত্ৰজোঁট চৰকাৰে যেনেধৰণৰ উন্নয়নৰ কাম আগবঢ়াইছে এই 5 বছৰ বা 4.5 বছৰ ইয়াত মূল্যাংকন দিয়া আছে আপোনালোকে তথ্য সহকাৰে পাব এই টোপোলাটোতে দুখনকৈ বাৰু এক মিনিট মই আৰু এটা অনুৰোধ মোৰ কনিষ্ঠ ভাতৃজনক আৰু এটা অনুৰোধ জনাইছোঁ এইখিনিৰ লগতে আমাৰ বৰঘাটত মোৰ কথাটো শুনি লোৱা আমাৰ বৰঘাটত 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি পেলাই শিৰ ফুলাই কৈছিলে 16 ছেপ্টেম্বৰ কৈছিল তেওঁ 16 ছেপ্টেম্বৰ বাইদেউহঁত আপোনালোকে ফুট পাব নালাগে আপোনালোকৰ চৰকাৰে ডেটৰ ওপৰত ডেট দি থাকে সেইকাৰণে পাহৰি যাওক কোনটো ডেট কেতিয়া কৈছিলে বাৰু মোৰ পিছত এক মিনিট ভাস্কৰ আপোনাক এটা উপহাৰ দিছোঁ মই মৰমৰে দিছোঁ ইয়াত আমাৰ কৈ দিছোঁ আপোনাক ইয়াত আমাৰ বিজেপি আমাৰ যিখন মিত্ৰজোঁটৰ চৰকাৰ আছিলে সেই মিত্ৰজোঁটৰ চৰকাৰ 4.5 বছৰ যিখিনি উন্নয়নমূলক কাম কৰিছে ইয়াৰ সকলোৰে মূল্যাংকন ধুনীয়াভাৱে দিয়া আছে আপুনি যে কৈ আছে অথনিয়াৰ পৰা উন্নয়ন হোৱা নাই আপুনি আৰু আপোনাৰ মিত্ৰ দলৰ যি বক্তা আহিছে ইয়াত সকলো ধৰণৰ সকলো উন্নয়নৰ বিষয়ে লিখা আছে আপুনি ভালকৈ পঢ়িব নিশ্চয় মই এটা প্ৰশ্ন আকৌ এদিন যদি এনেকৈ আকৌ ডিবেট এটা কৰে শুনি লওক মোৰ কথাটো কমপ্লিটলি শুনি লওক শুনাৰ ধৈৰ্যটো আপুনি আপুনি আকৌ এদিন যদি কুমুদাই এনেকুৱা এখন সুবিধা কৰি দিয়ে আপুনি পঢ়ি পেলাই এইখিনি পঢ়ি পেলাই আহিব তাৰপিছত আমি মই আপোনাৰ উপহাৰটো গ্ৰহণ কৰিম তাৰ লগত মোক আৰু এটা বস্তু লাগে কুমুদা ক'ব দিয়ক মোদীয়ে যিটো কৈছিলে 17% পিছত বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব 16 মে ক্ষমা কৰিব 16 মে'ৰ পিছত তুমি তাতে লিখি দিয়া মই কলম এটা দিছোঁ কেইজন বাৰু ভাস্কৰ তুমি শুনা ভাতৃ হিচাপে কৈছোঁ তুমি বুকুত হাত চুই কোৱা AJPয়ে কংগ্ৰেছৰ লগত মিলি জাতীয়তাবাদ কৰিব নেকি খগেশ্বৰ তালুকদাৰৰ মৃত্যুৰ সময়ত অসমত কোনটো দলৰ চৰকাৰ আছিলে মোক এবাৰ বুজাই লওক বিজেপি আপোনাক কৈ আছোঁ মই আপোনাক কনিষ্ঠ ভাইটি হিচাপে জানিব বিচাৰিছোঁ মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কৰ্মকৰ্তা হিচাপে 2016 চনত ভাৰতীয় জনতা পাৰ্টী আহিছে শুনক খগেশ্বৰ তালুকদাৰৰ মৃত্যুৰ সময়ত যি সময়ত খগেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিলে সেই খগেশ্বৰ তালুকদাৰ শ্বহীদ হোৱাৰ সময়ত অসমত কাৰ চৰকাৰ আছিলে অন্তত আপুনি বুজাই দিয়ক শ্বহীদৰটো প্ৰতিটো ক্ষেত্ৰতে কংগ্ৰেছ জড়িত প্ৰতিটো ক্ষেত্ৰতে খগেশ্বৰ তালুকদাৰ শ্বহীদ হোৱাৰ সময়ত আজি আপুনি কওক কংগ্ৰেছটো কাৰ দল হৈ আছে আপুনি কওকচোন কংগ্ৰেছটো কাৰ দল হৈ আছে এই উত্তৰটো মই কংগ্ৰেছৰ পৰা লৈছোঁ কংগ্ৰেছ অসম জাতীয় পৰিষদ এক হৈছে সেইটো কথাক লৈ আপত্তি কৰিবলগীয়া আছে নেকি নাই তেনেকুৱাটো কোনো কংগ্ৰেছে আপত্তি নকৰে বাৰু মই বিজেপিয়ে যিটো অভিযোগ আনিছে সেইটো উত্তৰ বিচাৰিছোঁ মানে শুনক প্ৰত্যেকটো এটা দলৰ নিজৰ এটা হেৰি থাকে সেই আদৰ্শমতে তেওঁলোকে যায় এতিয়া আমাৰ 26ৰ যিটো ইলেকশ্যনৰ কাৰণে আমাৰ কংগ্ৰেছ হওক বা ৰাইজৰ দল হওক বা আমাৰ অজেপ যিটো আমাৰ মিত্ৰজোঁট হৈছে সেইটো এটা আমাৰ ইলেকশ্যনৰ কাৰণে হৈছে ঘটনাটো সেইটো তেওঁলোকে তেওঁলোকৰ নিজৰ আদৰ্শৰে তেওঁলোকৰ তিনিটা দলৰ বেলেগ আদৰ্শ আছে তেওঁলোকৰ আদৰ্শমতে তেওঁলোকে আগবাঢ়ি আছে তাত আমাৰ তেনেকুৱা ধৰণৰ কোনো অবজেকশ্যন নাই বা ক'বলৈ কোনো ধৰণৰ নাই দলৰ যিটো মতামত হয় যিটো সিদ্ধান্ত তাতে আমি মিলিজুলি ছাপোৰ্ট কৰিব লাগিব সেইটোৱে আমাৰ তেনেকুৱা কোনো ধৰণৰ হেৰি নাই ঠিক আছে ধন্যবাদ জনাইছোঁ মই অনুৰোধ কৰিছোঁ জাতীয় পৰিষদৰ যিজন ইয়াত দাদা কৰি আছে তেওঁক কৈছোঁ লুৰিণজ্যোতি গগৈয়ে মুকলি মঞ্চত থাকি এটা আসনতো তেওঁ জিকিব নোৱাৰিলে
তাতকৈ বেটাৰ ৰাইজৰ দল আছিলে তেওঁ জেলত থাকি পেলাই জিকিব পাৰিছে সেইটো আপোনালোকে এটা কাম কৰক প্ৰথম লুৰিণজ্যোতি গগৈক জিকাওক তাৰপিছত ভোটৰ সংখ্যাটো এবাৰ চাব দাদা এবাৰ ভোটৰ সংখ্যাটো চাবচোন এটা কথা ক'ব বিচাৰিছোঁ লুৰিণজ্যোতি গগৈ মানুহজনক ফেচবুকত বহুত লিখিলোঁ লুৰিণজ্যোতি তুমি আহি যোৱা এতিয়া বৰ্তমান মই তেখেতসকলৰ জৰিয়তে জনাব বিচাৰিছোঁ এতিয়াও সময় আছে আপোনালোক বিজেপি দললৈ আহি যাওক কংগ্ৰেছৰ পুকৰত থাকি লাভ নাই কাৰণ তেখেত ছাত্ৰ সন্থাৰ পৰা যোৱা ল'ৰা আমাৰ গা কঁপি যায় 855জন শ্বহীদ যেতিয়া হৈছিলে আমাৰ ল'ৰা লৰিবিলাক মৰিছে এতিয়াও বহুত মানুহৰ ঘৰত এতিয়াও চাকি জ্বলা নাই সেইবিলাক মানুহৰ ঘৰত আজি আপোনালোক সেইবিলাকত গৈছে আপোনালোকে লাজ পাব লাগে অসমীয়া মানুহ কা আন্দোলনৰ সময়ত 5জন শ্বহীদ মৰোতে ক'ত আছিলে দাদা তেতিয়া আপুনি ক'ত আছিলে আপোনালোকে নি পেলাই ক'ত শ্বহীদ আছিলে কৰিলে এই সৰু সৰু বাচ্চাক আন্দোলন কৰিব লৈ গৈছিলে তেতিয়া আপোনালোক ক'ত আছিলে ধন্যবাদ জনাইছোঁ কংগ্ৰেছ দলে আমাৰ এই বহমপুৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কোনোদিনেই তেওঁলোকে গুৰুত্ব নিদিলে সেই কংগ্ৰেছ দলৰ লগতে অসম জাতীয় পৰিষদে তেওঁলোকে মিত্ৰতাত আবদ্ধ হৈ কংগ্ৰেছৰ বুকুচাত উঠি যি ৰাজনীতি কৰিব বিচাৰিছে সেই জাতীয়তাবাদক আমি আজিৰ এই শ্বহীদৰ পুণ্যভূমি পবিত্ৰ বহমপুৰৰ মাজমজিয়াৰ পৰা আমি তেওঁলোকক ধিক্কাৰ দিছোঁ লগতে আমাৰ বহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত তথা আমাৰ অসমৰ যি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ নেতৃত্বত যি উন্নয়নৰ ধাৰা অব্যাহত হৈছে আশা কৰিম আগন্তুক দিনত আৰু অধিক ইয়াতকৈও উন্নয়ন কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকেও সমৰ্থন কৰিব ধন্যবাদ লুৰিণজ্যোতি গগৈৰ প্ৰশ্ন উত্থাপন হৈছে যেতিয়া মই দুটামান কথা অতি স্পষ্টভাৱে তেওঁলোকক জনাই দিব বিচাৰিছোঁ আপোনালোকে 855জন শ্বহীদৰ কথা কৈছে খুব ভাল লাগিছে শ্বহীদসকল সকলোৰে কাৰণে সন্মানীয় আৰু কংগ্ৰেছৰ সময়ত সেই কংগ্ৰেছে সেই বস্তুটো বুজি নাপায় যি কৰিছে তাৰ বাবে কংগ্ৰেছক আমি ধিক্কাৰ তেতিয়াও দিছিলোঁ আজিও দিছোঁ তাত আমাৰ ডিমত নাই ধন্যবাদ ধন্যবাদ এজেপিৰ ফালৰ পৰা কংগ্ৰেছক ধিক্কাৰ দিয়াটো ধন্যবাদ কিন্তু চিলাপথাৰৰ শ্বহীদ বেদীত ভৰিৰে যিনে ঘূৰিয়াইছিলে শ্বহীদ বেদীত ভূপেন হাজৰিকাৰ ফটো যোনে ভাঙিছিলে সেই অপৰাধীকেইজন আজি কিন্তু বিজেপিৰ দলত আছে ৱাশ্বিং মেচিন মই ক'বলগীয়া নাই ৱাশ্বিং মেচিন নে কি সেই কথা ক'বলগীয়া নাই কোন আছে নামটো কৈ দিয়ক মানে ভালকৈ ধুই দিয়ে সেইটো কাৰণে চাফা হৈ যায় মই অতি স্পষ্টকৈ জনাইছোঁ আৰু যদি সেই কথাটোৰ কাৰণে সেই যিটো বিজেপিৰ যিটো আঞ্চলিকতাত বিজেপিয়ে শ্বহীদ দিৱস কেতিয়া পাতিছিলে আপোনালোকে মনত পেলাওকচোন নিৰ্বাচনৰ পাক মুহূৰ্তত সৰ্বানন্দ সোণোৱালে শ্বহীদ দিৱস পাতিছিলে আৰু নিৰ্বাচনৰ ঠিক পাক মুহূৰ্ততে শ্বহীদসকলৰ মনত পৰে বিজেপিৰ আজি যদি শ্বহীদক কোনোবাই সন্মান দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে অসমৰ শ্বহীদক যদি কোনোবাই গুৰুত্ব দিছে কংগ্ৰেছৰ দিনত শ্বহীদক কি কৰিলে কোনো এটা পৰিয়ালৰ খবৰ ল'বলৈ কংগ্ৰেছৰ সাহস নহ'ল কা বিৰোধী 5জন শ্বহীদৰ নামত কিয় নবনালে কোনে কৰিলে কা বিৰোধী 5জন শ্বহীদক কোনে কৰিলে সৰু সৰু বাচ্চাক আন্দোলন কৰিব ওলাই কোনে লৈ গৈছিল কা আন্দোলনত 5জন নিৰীহ গুলীয়া হত্যা কৰিছিল তেওঁলোকৰ নামত শ্বহীদ বেদী কিয় নবনালে বিদেশী খেদালে আজি তেওঁলোকে এফেকশ্যন কৰিছে আমি স্বাগতম জনাইছোঁ সদায় কিন্তু আমি এটা কথা ধন্যবাদ মানে ধন্যবাদ জনাইছোঁ কিছুমান কথা ভাল কৰিছে তেওঁক অনুৰোধ জনাম তেওঁ জাতীয়তাবাদৰ লগত থকা ল'ৰা আৰু তেখেতে অন্তৰ দি এজেপি এটা সময়ত নকৰিব বুলি মই আজিয়ে কওঁ অন্তৰ দি কাৰণ তেখেতে কংগ্ৰেছক ছাপৰ্ট কেতিয়াও নকৰে এজেপিক কৰাটো মই বেয়া পোৱা নাই বাৰু জাতীয়তাবাদ বুলি কৈ আছে কিন্তু যেতিয়া কংগ্ৰেছৰ লগত থাকিব হয়তো তেওঁ মানে কংগ্ৰেছক ছাপৰ্ট নকৰে বুলি মোৰ বিশ্বাস বিজেপিক অসমৰ পৰা আঁতৰাবৰ কাৰণে কংগ্ৰেছৰ লগত আমাৰ সেই সহ অৱস্থান আৰু ভাস্কৰক মই আৰু এটা কথা কৈছোঁ এক ছেকেণ্ড ভাস্কৰক আৰু এটা কথা কৈছোঁ যিদিনাখন বিজেপি অসমৰ পৰা যাব আপুনিও জীয়াই থাকিব সেইদিনাখন নিজকে অসমীয়া বুলি চিনাকি দিব নোৱাৰিব ধন্যবাদ জনাইছোঁ আমাৰ প্ৰজন্ম জীয়াই নাথাকিব ধন্যবাদ জনাইছোঁ ধন্যবাদ আমাৰ সময় শেষ হৈ গৈছে মই এখেতে এটা লাইন ক'ব খুজিছিলোঁ কওক বৰ্তমানত আমাৰ ইয়াত 39গৰাকী অংগনবাদী কৰ্মীয়ে চাকৰি পাইছে এক পইচা নোহোৱাকৈ চাকৰি পাইছে গতিকে কি সেইটো উন্নয়ন নহয় নেকি সেইটো উন্নয়ন নহয় ঠিক আছে ধন্যবাদ জনাইছোঁ আমি সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোক আটাইকে অনুষ্ঠানত অংশ লোৱাৰ বাবে আজি আমি অনুষ্ঠান ইয়াতে সামৰিম ৰাইজে সিদ্ধান্ত ল'ব ৰাইজে অনুষ্ঠান চাই আছে কাক ক্ষমতালৈ আনে কি আনে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি বিদায় লৈছোঁ ষ্টাৰ চিমেন্টছ প্ৰেজেন্টছ দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2026 আজিলৈ বিদায় লৈছোঁ আৰু পৰৱৰ্তী সময়ত অন্য এক স্থানত আপোনালোকক লগ পাম বিদায় লৈছোঁ শুভৰাত্ৰি নমস্কাৰ